নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 ৰ গণিতৰ পঞ্চম অধ্যায় অখণ্ড সংখ্যা ইন্টিজাৰ নাম্বাৰৰ আমি কি কৰিম অনুশীলনী 5b ৰ আগত যিখিনি বেসিক আছে তাৰ লগতে আমি অনুশীলনী 5b টো আলোচনা কৰিম সো এতিয়া প্ৰথম কি দিয়া আছে চোৱা সংখ্যা ৰেখাৰ সহায়ত অখণ্ড সংখ্যাৰ যোগ এতিয়া তোমালোকে আগতে শিকি আহিছা যে আমি স্বাভাৱিক সংখ্যাত কেনেকৈ সংখ্যা ৰেখাত যোগ কৰিম তাৰ পিছত তোমাৰ পূৰ্ণ সংখ্যা কেনেকৈ সংখ্যা ৰেখাত যোগ কৰিম হেতু তোমালোকে আগতে শিকি আহিছা এতিয়া ইয়াত কি কৰিম আমি অখণ্ড সংখ্যাৰ যোগ শিকিম সো প্ৰথম নিয়মটো কি দিছে চোৱা সদায়ে 0 পৰা আৰম্ভ কৰিবা এতিয়া আমাক কি কৈছে 0 পৰা আৰম্ভ কৰিব দিছে অৰ্থাৎ এডাল কি দিয়া আছে ইয়াতে এডাল তোমাৰ সংখ্যা ৰেখা ইয়াত 0 টো দেখিছা এতিয়া এই 0 পৰা আমি চাব লাগিব প্ৰথমতে তাৰ পিছত 2 নম্বৰ নিয়মটো কি দিছে চোৱা এটা প্ৰদত্ত অখণ্ড সংখ্যাৰ লগত যদি এটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰা হয় আমি সোঁফালে আগবাঢ়ো অৰ্থাৎ আমাক যেতিয়া কোনো এটা অখণ্ড সংখ্যা দিয়া থাকিলে তাৰ লগত যদি আমি কি কৰো এটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰো তেতিয়ালে আমি কি কৰিব লাগিব সো সাইডে যাব লাগিব ৰাইট সাইডে আমি আগবাঢ়িব লাগিব বুজি পাইছা হেতু তাৰ পিছত আৰু কি দিছে নেক্সট তোমাৰ 3 নম্বৰ নিয়মটো কি দিছে চোৱা 3 নম্বৰ নিয়মটো আছে এটা প্ৰদত্ত অৰ্থাৎ দি থোৱা অখণ্ড সংখ্যাৰ লগত যদি এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰা হয় তেতিয়ালে কি হ'ব আমি বাওঁফালে আগবাঢ়ো অৰ্থাৎ একেবাৰে সিম্পলি বুজিবলৈ গলে যেতিয়া আমি যোগ কৰিম তেতিয়ালে অখণ্ড সংখ্যাৰ আমি ৰাইট সাইডে যাম আৰু বিয়োগ কৰিলে কি কৰিব লাগিব অখণ্ড সংখ্যাৰ লেফট সাইডে আহিব লাগিব এটা উদাহৰণ দিছে তোমালোকে চাই লোৱা উদাহৰণটো সংখ্যা ৰেখাৰ সহায়ত -3 + 4 ৰ মান নিৰ্ণয় কৰা এতিয়া -3 ৰ লগত কি কৰিছে 4 যোগ কৰিব দিছে তাৰ বাবে আমি কি কৰিব লাগিব প্ৰথম নিয়মটো আছিল আমাৰ সদায় 0 পৰা আৰম্ভ কৰিবা এতিয়া আমি 0 টো চাব লাগিব এটো আছে তোমাৰ 0 বুজি পাইছা এটা 0 পৰা আমি কি কৰিব লাগিব -3 লৈ আহিব লাগিব সো ইয়াত চোৱা -3 লৈ আহা তোমালোকে -3 মানে তিনিটা ঘাই এটা দুটা তিনিটা ঘৰ আমি আগবাঢ়ি আহিব লাগিব অৰ্থাৎ এইটো 0 পৰা এইটো -3 বুজি পাইছা এতিয়া কি কৰিব লাগিব -3 পৰা আমি চাৰিটা ঘৰ সোঁফালে আগবাঢ়ি যাব লাগিব এতিয়া তোমালোকে এইফালে গলে নহব সোঁফালে আগবাঢ়িব লাগিব সোঁফালে আগবঢ়া কাৰণটো হৈছে যেতিয়া আমি যোগ কৰো ইয়াত দেখিছা ইয়াত প্লাস চিন দিয়া আছে যোগ কৰিলে আমি কি কৰিব লাগে তোমাৰ সোঁফালে যাব লাগে সংখ্যা ৰেখাৰ সো ইয়াত আমি 4 ঘৰ আগবাঢ়ি যাব লাগিব অৰ্থাৎ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ এটো তোমাৰ +1 পালো অৰ্থাৎ -3 + 4 কৰিলে কি হ'ব 1 পাম এটো তোমালোকে -3 + 4 কৰিলে 1 কেনেকৈ পাবা এটো তোমালোকে ইমান ভয় খাব নালাগে তোমালোকে যদি 4 টো আগত ভাবি লোৱা ধৰা এটো 4 দিয়া আছে আৰু ইফালে -3 দিয়া আছে 4 3 গলে কিমান 1 বুজি পাইছা কিন্তু তোমালোকক যদি ডাঙৰ সংখ্যা দি দিয়া যায় -25 প্লাস তোমাৰ 5 দিয়া যায় তেতিয়া তোমালোকে ভয় খাই যাবা ইয়াতো ভয় খাব লগিয়া একো নাই তোমালোকে যেতিয়া প্ৰেক্টিস কৰিবা তেতিয়ালে তোমালোকে ভালদৰে কৰিব পাৰিবা এতিয়া এইটো যদি কি হ'ব তোমালোকে ক'ব পাৰিবানে কমেন্টত জনাবা এইটো কি হয় -25 প্লাস 5 কৰিলে কি হয় তোমালোকে সকলোৱে কমেন্টত জনাবা তেতিয়া গম পাম যে তোমালোকে ভিডিঅ'বিলাক ভালদৰে চাই আছা বুজি পাইছা এতিয়া নেক্সট আমি কি কৰিম চোৱা আৰু ইয়াতে তোমাৰ এইখিনি ধুনিয়াকৈ বুজাই আছে 0 পৰা 3 একক বাওঁফালে আহি -3 পালো এটো 0 পৰা 3 একক বাওঁফালে আহিছে তাৰ পিছত কি কৈছে -3 পৰা আৰম্ভ কৰি 4 একক সোঁফালে আগবাঢ়ি যাব লাগিব বুজি পাইছা এতিয়া 4 একক সোঁফালে আগবাঢ়ি গৈছে -3 পৰা সোঁফালে আগবাঢ়ি গলে আমি কি পাইছো 1 পাইছো বুজি পাইছা সো এনেদৰে আগবাঢ়ি যাওতে সংখ্যা ৰেখাত আমি 1 পালো গতিকে -3 + 4 = 1 অৰ্থাৎ -3 আৰু 4 ৰ যোগফল কি হ'ব 1 হ'ব বুজি পাইছা এতিয়া এইখিনি তোমালোকৰ অলপ কনফিউজ লাগিব পাৰে কিন্তু তোমালোকে যদি একদম সিম্পলি ভাবি লোৱা যে 4 টো আগত আছে 3 টো এইফালে দিলো তেতিয়ালে কি হ'ব 4 3 গলে 1 একো ভাবিব লগিয়া নাই বুজি পাইছা সো ঠিক তেনেকুৱা ইয়াত তোমাৰ -3 + 1 কিয় দিছে তোমালোকক এইটো অখণ্ড সংখ্যা যেহেতু সো তোমালোকক ঋণাত্মক সংখ্যাৰ আভাসটো দিয়াৰ বাবে এইটো एग्जांपल দিছে বুজি পাইছা ঠিক তেনেকে আৰু एग्जांपल দিয়া আছে তোমালোকে ইংৰাজীখিনি চাই লবা এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰত কি দিছে এইটো 2 নম্বৰত দিছে তোমাৰ -3 আৰু -4 ৰ যোগফল নিৰ্ণয় কৰা এতিয়া -3 আৰু -4 ৰ যোগফল এতিয়া চোৱা ইয়াত আমাৰ এটা নিয়ম দিছিলে নিয়মটো কি আছিল চোৱা এটা প্ৰদত্ত দি থোৱা অখণ্ড সংখ্যাৰ লগত যদি এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰা হয় এতিয়া যেতিয়া ধনাত্মক অখণ্ড সংখ্যা যোগ কৰা হ'ব তেতিয়া আমি সোঁফালে আহিব লাগিব কিন্তু ঋণাত্মক দিয়া থাকিলে আমি বাওঁফালে আহিব লাগিব এটো আগতে দিছে বুজি পাইছা এতিয়া আমি যদি -3 ৰ লগত -4 যোগ কৰো তেতিয়া কি হ'ব
তেতিয়া কি কৰিব লাগিব প্ৰথমতে চোৱা আমি 0 পৰা এনেকৈ আহিব লাগিব 0 পৰা তিনিটা ঘৰ আহা আগবাঢ়ি কি পালা তোমালোকে -3 পালা এতিয়া -3 পৰা আমাক যেহেতু ঋণাত্মক অখণ্ডযোগ সংখ্যা যোগ কৰিব দিছে সেই কাৰণে আমি কি কৰিব লাগিব -3 পৰা আমি আকৌ এইফালে 4টা ঘৰ আগবাঢ়ি আহিব লাগিব আৰু 4টা ঘৰ আগবাঢ়ি আহিলে কি পাম আমি -7 পাম অৰ্থাৎ এইখিনি তোমাৰ -3 আৰু এইখিনি -4 বুজি পাইছা সো এইখিনি কথা ইয়াত ধুনীয়াকৈ দিয়া আছে আৰু এটা কথা মন কৰিবা এইটো তোমালোকক দি দিছে এইটো তোমালোকে সকলোৱে জানাই এইটো কি দিছে চোৱা 0ৰ লগত যিকোনো অখণ্ড সংখ্যাৰ যোগ এতিয়া 0ৰ লগত যদি আমি যিকোনো অখণ্ড সংখ্যা যোগ কৰোঁ সেই সংখ্যাটোৱে পাম ইয়াত চোৱা 0ৰ লগত 9 যোগ কৰিলে আমি কি পাইছো 9 পাইছো ঠিক তেনেকৈ 0ৰ লগত -6 ইয়াত যোগ কৰিছে -6 এ পাইছে বুজি পাইছা তোমালোকে যি যোগ কৰা 0ৰ লগত কি পাবা সেই সংখ্যাটোৱে পাবা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত বুজি পাইছা পুৰণৰ ক্ষেত্ৰত কিন্তু তোমালোকে 0 পাই যাবা বুজি পাইছা সো ইয়াত তোমালোকক কি কৈছে হৰকৈ যোগ কৰিব দিছে এইটো কি হ'ব তোমালোকে ডাইৰেক্টলি 0 দিয়া থাকিলে ডাইৰেক্টলি তোমালোকে সংখ্যাটো লিখি দিব লাগিব 2 -6 -7 ঠিক তেনেকৈ -9 সিম্পল এতিয়া আমি চাম সংখ্যা ৰেখাত অখণ্ড সংখ্যাৰ বিয়োগ এতিয়া অখণ্ড সংখ্যাৰ বিয়োগ চাম প্ৰথমতে আমি কি চালো অখণ্ড সংখ্যাবিলাক কেনেকৈ যোগ কৰিব লাগে সেইটো আমি চালো পজিটিভ নাম্বাৰ আৰু নেগেটিভ নাম্বাৰ যোগ কৰিলে কি হয় সেইটো তোমালোকে গম পালা পজিটিভ হ'লে কি হয় তোমাৰ ধনাত্মক সংখ্যা হ'লে তোমাৰ কি হয় সোঁফালে যাব ৰাইট সাইডে যাব আৰু নেগেটিভ হ'লে ঋণাত্মক সংখ্যা হ'লে কি হ'ব তোমাৰ লেফট সাইডে যাব বুজি পাইছা এতিয়া আমি সংখ্যা ৰেখাত অখণ্ড সংখ্যাৰ বিয়োগ কেনেকৈ কৰিম এই তাৰ বাবে কি দি আছে চোৱা স্বাভাৱিক সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত আমি পাই আহিছো এটা স্বাভাৱিক সংখ্যাৰ বিয়োগ আমি আগতে শিকি আহিছো এটো অলপ দিয়া আছে যাতে তোমালোকে কথাবিলাক বুজি পোৱা 5 - 3 কি হয় 2 হয় তোমালোকে জানা 8 - 3 কি হয় 5 হয় এটা সংখ্যা ৰেখাত এটো দেখুৱাই দিছে চোৱা কি দেখুৱাই দিছে 5 পাবলৈ আমি কি কৰিব লাগিব 5টা ঘৰ আগুৱাই যাব লাগিব সো ইয়াৰ 0 পৰা 5 লৈ গৈছে এতিয়া -3 আছে -3 থাকিলে কি হ'ব এটো কি কৰিব ইয়াত ঘূৰি আহিব লাগিব বুজি পাইছা তিনিটা ঘাই ইয়াত ঘূৰি আহিছে সেই কাৰণে কি পাইছে ইয়াত 2 পাইছে বুজি পাইছা ঠিক তেনেকৈ ইয়াত সেইখিনি কথা দিয়া আছে সংখ্যা ৰেখাত 5 0 পৰা 5 ঘৰ সোঁপিনে আহিছে এতিয়া 5ৰ পৰা যদি আমি 3 ঘৰ বাওঁপিনে আহো তেতিয়া 2টো পাম বুজি পাইছা অৰ্থাৎ 5ৰ পৰা 3 বিয়োগ মানে সংখ্যা ৰেখাত 5 সংখ্যাটোৰ পৰা 3 ঘৰ বাওঁপিনে অহা কাৰ্যক বুজাব পৰা যায় বুজি পাইছা এফালে 3 ঘৰ বাওঁপিনে আহিছে ঠিক তেনেদৰে আমি কি কৰিব পাৰো 8ৰ পৰা 3 বিয়োগ কৰিলে কি কৰিম আমি প্ৰথমতে 0 পৰা 8 লৈ যাম বুজি পাইছা গৈ পিনে আমি কি কৰিম তিনিটা ঘৰ পিছুৱাই আহিম তেতিয়া আমি কি পাম 5 পাম ওকে এতিয়া চোৱা আমি ধনাত্মক সংখ্যাৰ পৰা ঋণাত্মক সংখ্যাৰ বিয়োগ কৰিবলৈ কি ব্যৱহাৰ কৰিব লাগিব ধৰা হল এতিয়া আমি কি কৰি আছিলো ইয়াতে আছিল 8 এইফালে আছিল তোমাৰ 3 বুজি পাইছা ইয়াত মাইনাস চিন আছিল মাইনাস চিনটো সংখ্যা ৰেখাত কি বুজাব মাইনাস চিনটো সংখ্যা ৰেখাত বুজাব যে আমি কি কৰিব লাগিব ডাঙৰৰ পৰা সৰু পিনে আহা অৰ্থাৎ মাইনাস চিন সংখ্যা ৰেখাত কি বুজাব এটো যদি 0 হয় আমি কি কৰিব লাগিব এইফালে আহিব লাগিব লেফট সাইডে আহিব লাগিব ইয়াত যদি 5 আছে 5ৰ পৰা 4 বিয়োগ কৰিলে কি হ'ব 1 হ'ব বুজি পাইছা 5ৰ পৰা যদি আমি 4 বিয়োগ কৰো 5 - 4 কৰো এটো 1 হ'ব মানে মাইনাস চিনটোৱে বুজাই আছে সংখ্যা ৰেখাত আমি কি কৰিম লেফট সাইডে আহি থাকিম আৰু প্লাস চিনটোৱে কি বুজাই আছে প্লাস চিনটোৱে বুজাই আছে আমি কি কৰিম ৰাইট সাইডে আহাটা বুজাই আছে বুজি পাইছা এতিয়া কি কৈছে চোৱা ধৰা হল 5ৰ পৰা -3 বিয়োগ কৰিব লাগে তেতিয়া আমি কি কৰিম বুজি পাইছা এতিয়া আমি অকল ইয়াত মাইনাস চিনটো আছিল এইটো আছিল তোমাৰ 3 আৰু এইটো আছিল তোমাৰ 5 তেতিয়া আমি কি পাইছিলো এটো 8 আছিল সৰি 8 আছিল আৰু এটো 3 আছিল তেতিয়া আমি কি পাইছিলো 5 পাইছিলো কিন্তু এতিয়া আমাক অলপ বেলেগ কৰিছে যে আমি কোনো এটা ধনাত্মক অখণ্ড সংখ্যাৰ পৰা কি কৰিব লাগে ঋণাত্মক অখণ্ড সংখ্যা বিয়োগ কৰিব লাগে অৰ্থাৎ এইটো 8 আছে এইটোৰ পৰা আমি কি বিয়োগ কৰিম মাইনাস এতিয়া -3 বিয়োগ কৰিম ইয়াত 5 আছে বাৰু সো 5 - -3 তেতিয়া কি হ'ব এতিয়া তোমালোকৰ এইখিনিতে কনফিউজ লাগি যাব তাৰ বাবে ইয়াত এটা উদাহৰণ দিছে উদাহৰণটো চোৱা কি দিয়া আছে সো এটো ইংৰাজী মিডিয়ামত আছে তোমালোকে চাই লবা ইংৰাজীত চালেও এতিয়া উদাহৰণটো চোৱা উদাহৰণটো আছে তোমাৰ 5 - 3 = 2 5ৰ পৰা আমি যদি 3 বিয়োগ কৰো কি হয় 2 হয় তোমালোকে সকলোৱে জানা ঠিক তেনেকৈ ইয়াত মই সংখ্যা ৰেখা এটা আঁকি ললে বেছি ভাল হ'ব তোমালোকৰ সো মই সংখ্যা ৰেখাত বাৰু তলত দেখুৱাই দিম ধুনীয়াকৈ
সো 5 পৰা যদি 3 বিয়োগ কৰোঁ আমি কি পাম 2 পাম সেইটো তোমালোকে সকলোৱে জানা ঠিক তেনেকৈ 5 পৰা যদি মই 2 বিয়োগ কৰোঁ কি পাম 3 পাম পালা বুজি 5 পৰা যদি মই 1 বিয়োগ কৰিম তেতিয়া কিমান পাম 4 পাম 5 পৰা 0 বিয়োগ কৰিলে মই কিমান পাম তেতিয়া পাম মই 5 পাম এতিয়া 5 পৰা যদি মই -1 বিয়োগ কৰোঁ তেতিয়া আমি কি পাম এইটো তোমাৰ প্ৰশ্নবোধক চিন দিছে বুজি পাইছা তোমালোকে ইয়াত মন কৰা ইয়াত এইটো 5 টো তোমাৰ সবতে একে আছে এইখিনি মন কৰা এইখিনি কি হৈ আছে কমি আহি আছে অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈকে আহি আছে এইখিনি প্ৰথম আছে 3 আছিলে 2 আছিলে 1 0 এবাৰ আছিলে -1 বুজি পাইছা -1 লৈকে আহিছে ইয়াত ঠিক তেনেকৈ এইফালে চোৱা তোমালোকে ইয়াত যেটো আমি ৰিজাল্ট পাই আছো ৰিজাল্টটো চোৱা ৰিজাল্টটো তোমাৰ কি হৈছে প্ৰথমতে 2 পালো তাৰ পিছত 1 বাঢ়ি গল 2 ৰ লগত 1 যোগ কৰিলে কি পাম 3 পাম তাৰপিছত 3 ৰ লগত 1 যোগ কৰিলে আমি কি পাম 4 পাম 4 ৰ লগত 1 যোগ কৰিলে 5 পাম এতিয়া ইয়াত 0 পৰা আকৌ কমি আহিছে এতিয়া ইয়াত কি পাম সো তোমালোকে যদি এইখিনিৰ পৰা আইডিয়া কৰা তেতিয়া গম পাম যে এইখিনি আমি কি পাম 6 পাম বুজি পাইছা এইটো আমি পাম মানটো হ'ব তোমাৰ 6 এই প্ৰশ্নবোধক চিনৰ ঠাইত কি হ'ব 6 হ'ব এতিয়া আমাক মন কৰিব দিছে এটো মই আন্ডাৰলাইন কৰি দিছো চোৱা প্ৰতিটো স্তৰত 5 ৰ পৰা বিয়োগ কৰিবলগীয়া সংখ্যাটো 1 কৈ কমি যায় ইয়াত 5 ৰ পৰা বিয়োগ কৰা সংখ্যাটো আমি কি কৰিছো 1 কৈ কমাই লৈ গৈছো আৰু যেটো বিয়োগফল পাই আছো অৰ্থাৎ আমি যেটো ৰিজাল্ট পাই আছো সেই ৰিজাল্টটো কি হৈ আছে 1 কৈ বাঢ়ি গৈ আছে বুজি পাইছা এইটো ইয়াত মন কৰিবলগীয়া কথা এতিয়া এইখিনি যদি এনেকুৱা হয় তেতিয়া হলে তোমালোকে কি কৰিব পাৰা ইয়াত দি দিছে বাৰু তলত চোৱা 5 minus -1 ৰ মান কি হৈছে 5 minus 0 is equal to 5 তকৈ 1 বেছি অৰ্থাৎ এইটো কথা কৈছে 5 minus 0 is equal to 5 হয় ইয়াৰ লগত 1 যোগ কৰিলে কিমান হ'ব 6 হ'ব কাৰণ এইটো আকৌ 0 তকৈ কমি আহিছে বুজি পাইছা সো ইয়াত কি হৈছে চোৱা যেনেকৈ 4 নম্বৰ স্তৰত এইটো 4 নম্বৰ স্তৰ 4 নম্বৰ স্তৰত 3 নম্বৰ স্তৰত 4 তকৈ 1 বাঢ়ি 5 হৈছে অৰ্থাৎ এইটো 3 নম্বৰ স্তৰ এই 3 নম্বৰ স্তৰত কি হৈছে এই 4 ৰ লগত 1 যোগ হৈ পিনে এইটো 5 হৈছে ঠিক তেনেকৈ এই যেটো 4 নম্বৰ স্তৰ আছে ইয়াতো তোমাৰ 1 যোগ হৈ পিনে এইটো 6 হ'ব হেতু কথা বুজাবলৈ গৈছে এতিয়া চোৱা আমি যদি কি কৰো 5 minus তোমাৰ 1 কৰি দিলো 5 minus 1 কিমান হ'ব 4 হ'ব পালা বুজি কিন্তু আমি যদি 5 minus -1 কৰো এইটো তোমাৰ মানটো বেলেগ হ'ব আৰু কি হ'ব হেতু তোমালোকে ইয়াত গম পালা সো এইখিনি বস্তু ইয়াত তোমালোকক এইখিনি ডাটাৰ পৰা তোমালোকক বুজাবলৈ ট্ৰাই কৰিছে ঠিক তেনেদৰে কি হ'ব এইটো যদি তোমাৰ এটা ঘৰ 0 পৰা কমি গলে এইটো বাঢ়ি যায় ঠিক তেনেকৈ ইয়াত 5 minus -2 কৰিলে কি হ'ব এইটো তোমাৰ 7 হ'ব এইটো যদি 6 হয় 6 ৰ লগত 1 প্লাস হ'ব 7 হৈ যাব ঠিক তেনেকৈ 5 ৰ লগত যদি আমি কি কৰো -3 কৰো 5 minus -3 তেতিয়ালে এইটো 8 হ'ব অৰ্থাৎ এক ঘৰ বাঢ়ি যাব বুজি পালা এতিয়া এইখিনি কৰিলে আমি 8 পালো কিন্তু আমি যদি ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত চাবলৈ যাওঁ ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আমি 8 টো কেনেকৈ পাওঁ 5 ৰ লগত আমি 3 যোগ কৰিলে আমি 8 পাই যাওঁ বুজি পাইছা সো হেতু আমাক ইয়াত বুজাবলৈ ট্ৰাই কৰিছে সো আমি যদি ধনাত্মক অখণ্ড সংখ্যাত 5 ৰ লগত 3 যোগ কৰিলে 8 পাওঁ তেতিয়ালে আমি এইটো কৰিলেও যদি 8 পাওঁ তাৰ মানে কি হৈ আছে ইয়াতে তোমালোকে অলপ লক্ষ্য কৰিলে গম পাবা ইয়াত ব্ৰেকেটটো আছে আৰু ইয়াত ব্ৰেকেটটো নাই তাৰ মানে ইয়াত কি হৈছে 5 minus -3 এই ব্ৰেকেটটো উঠাই দিলে এইটো 5 plus 3 লৈ পৰিৱৰ্তন হৈ আছে বুজি পাইছা 5 plus 3 লৈ এইটো পৰিৱৰ্তন হৈ পিনে কি পাই আছো আমি 8 পাই আছো ঠিক তেনেকৈ ইয়াত যদি আৰু সংখ্যা থাকে ধৰা তোমাৰ দিয়া আছে 7 minus -4 এতিয়া এইটো তোমাৰ কি হৈ যাব এই মাইনাস টো কি হৈ যাব দুটা থাকিলে ইয়াত মাইনাসৰ সলনি কি হৈ যাব প্লাস চিন বহি যাব অৰ্থাৎ এই দুটা যোগ হৈ যাব 7 4 কিমান হ'ব 11 বুজি পাইছা ইয়াতো ঠিক তেনেকৈ উদাহৰণ দিছে এইটো মাইনাস আছে সেই কাৰণে ইয়াত প্লাস হৈ গৈছে বুজি পাইছা ঠিক তেনেকৈ ইয়াতো মাইনাস থাকাৰ বাবে ইয়াত প্লাস হৈ গৈছে হেতু এতিয়া তোমালোকে জনাৰ বাবে এইটো মুখস্থ কৰি থৈ দিবা এইটো মুখস্থ কৰিব লাগিব আৰু এইটো যদি বুজাব লাগে তোমালোকক প্লিজ তোমালোকে কমেন্ট কৰি জনাবা এইটো কেনেকৈ হৈছে মই এটা ভিডিও দি পিনে তোমালোকক বুজাবলৈ ট্ৰাই কৰিম এইটো ভিডিওত গলে এইটো ভিডিও বেছি দীঘল হৈ যাব সো মই নিবিচাৰো যে এইটো ভিডিও বেছি ডিপ হয় তোমালোকে কি কৰিবা যদি তোমালোকৰ ইন্টাৰেষ্ট আছে তেতিয়ালে তোমালোকে কমেন্ট কৰি জনাবা তেতিয়া মই তোমালোকক বুজাই দিম যে মাইনাস কেনেকৈ প্লাস হয় বুজি পাইছা এতিয়া ইয়াত মন কৰিবা এইটো মাইনাস আছে এইটো ব্ৰেকেট থকা মানে ব্ৰেকেটটো উঠাই দিলে কি হ'ব এই দুটা পূৰণ হৈ যাব হেতু মনত ৰাখিবা এইবিলাক তোমালোকে পিছত আৰু ভালদৰে পাবা কিন্তু ইয়াত তোমালোকে সদ্যহতে মনত ৰাখি থৈ দিবা কি মনত ৰাখিব লাগিব তোমালোকে যে যোগ যেতিয়া যদি আমি যোগ কৰো যোগ কৰিলে আমি কি পাম যোগে পাম
ঠিক তেনেকৈ যোগৰ লগত যদি আমি বিয়োগ কি কৰোঁ পূৰণ কৰি দিওঁ ইয়াত পূৰণ হৈ আছে একো নাই মানে চ' যোগৰ লগত বিয়োগ পূৰণ কৰিলে কি হ'ব বিয়োগ চিন হ'ব ঠিক তেনেকৈ বিয়োগৰ লগত যদি আমি যোগ চিন পূৰণ কৰোঁ সেইটো হ'ব তোমাৰ বিয়োগ চিন আৰু যদি বিয়োগৰ লগত বিয়োগ পূৰণ কৰোঁ তেতিয়াহ'লে কি হৈ যাব যোগ চিন হ'ব আৰু ইয়াত সেইটোৱে হৈ আছে এইখিনি মই তোমালোকক বুজাৰ বাবে দি দিছোঁ ইয়াত বক্সৰ ভিতৰত থৈ দিলোঁ বাৰু তোমালোকে এইখিনি মুখস্থ কৰি ল'বা বুজি পাইছা ইয়াত তোমাৰ কি হৈ আছে ইয়াত তোমাৰ বিয়োগ যোগ হৈ আছে চ' তোমালোকে তেনেকৈ মনত ৰাখিবা আৰু যদি তোমালোকে মোক সোধা যে এইটো সংখ্যা ৰেখাত কেনেকুৱাকৈ দেখুৱাম সংখ্যা ৰেখাত দেখুৱাবলৈ তোমালোকে নোৱাৰিবা কাৰণ তোমালোকে বুজি পোৱা নাই যে কেনেকৈ বিয়োগ কেনেকৈ কি হয় যোগ হৈ যায় সেইটো তোমালোকে বুজি পোৱা নাই সেইকাৰণে তোমালোকে যদি ইণ্টাৰেষ্টেড তেতিয়াহ'লে কমেণ্ট কৰি জনাবা যে আৰু এটা ভিডিঅ' দিব লাগে ইয়াৰ ওপৰত এতিয়া চোৱা মই এটা নৰ্মেলি দেখুৱাই দিছোঁ 2ৰ পৰা 1 বিয়োগ কৰিলে কি হয় 2ৰ পৰা 1 গ'লে 1 হয় এইডাল সংখ্যা ৰেখা বুজি পাইছা এইটো 0 1 আৰু 2 0ৰ পৰা 2 লৈকে গ'লোঁ 2ৰ পৰা আমি মাইনাছ থাকিলে কি কৰিব লাগিব ৰিটাৰ্ণ আহিব লাগিব চ' 2ৰ পৰা 1 গ'লে কি হ'ব 1 হৈ যাব সেইটো এতিয়া তোমালোকক যদি দিয়া থাকে 2 মাইনাছ 1 তেতিয়া কি হ'ব তেতিয়া তোমালোকে গম পাবা যে এইটো মাইনাছ আছে ইয়াত মাইনাছ আছে চ' 2 যোগ 1 অৰ্থাৎ কি হৈ যাব 3 হৈ যাব বুজি পাইছা 3 হ'ব কিন্তু সংখ্যা ৰেখাত তোমালোকে এইটো কেনেকৈ কি কৰিবা এইটো 0 এইটো 1 এইটো 2 এইটো 3 এতিয়া প্ৰথমতে ইয়াত 2 দিয়া আছে চ' তোমালোকে 2 লৈ আহিলা এতিয়া চোৱা ইয়াত তোমালোকৰ খেলিমেলি লাগি যাব ইয়াত -1 দিয়া আছে এতিয়া তোমালোকে ভাবিছা যে -1 থাকিলে আমি কলৈ যাব লাগে আমি লেফট সাইডত আহিব লাগে কিন্তু ইয়াত হেনুকা নহব ইয়াত কি হ'ব চোৱা ইয়াত মাইনাস আছে মাইনাস থাকিলে আমি এইফালে চাব লাগিব হয় কিন্তু ইয়াত আৰু ভিতৰত মাইনাস থাকিলে আমি এই ডাইৰেকশনটো কি কৰিব লাগিব এইফালে সলনি কৰি দিব লাগিব অৰ্থাৎ এইফালে আমি এক ঘৰ আগুৱাই যাব লাগিব সো এইখিনি যদি তোমালোকে বুজি পোৱা নাই প্লিজ কমেন্ট কৰি জনাবা নেক্সট তোমাৰ ইয়াৰ পিছত কেইটামান কোৱেশ্চন দিয়া আছে কোৱেশ্চন কেইটা তোমালোকে ভালদৰে চাই লবা আৰু কিবা ডাউট থাকিলে কমেন্ট কৰি জনাবা এতিয়া আমি চাম অনুশীলনী 5b আৰু এইটো ভিডিও বেছি দীঘল হোৱা নাই সেই কাৰণে মই এটা ভিডিওতে তোমাৰ বেসিক খেলিও দি দিছো আৰু লগতে অনুশীলনীটো দি দিছো তোমালোকে যদি অনুশীলনী চাব খুজিছা ডাইৰেক্টলি ইয়ালৈ আহিছা ভাল কথা বাৰু কিন্তু তোমালোকক ৰিকুৱেষ্ট কৰিছো যে তোমালোকে অনুশীলনী কৰাৰ আগতে প্লিজ বেসিক ভিডিওটো চাই লবা বেসিক ভিডিওটো চালে তোমালোকৰ কি হ'ব নলেজটো অলপ ষ্ট্ৰং হ'ব বুজি পাইছা আৰু পাৰিলে কি কৰিবা তোমালোকে অনুশীলনীটোৰ আগত বেসিক ভিডিওটো চাই পিনে তোমালোকে অনুশীলনীটো নিজে কৰিবলৈ ট্ৰাই কৰিবা তেতিয়া তোমালোকৰ বুজি পোৱাত বা নিজে কৰাত তেতিয়া সুবিধা হ'ব ডাইৰেক্টলি চাই থাকিলে তোমালোকৰ ব্ৰেইনটো কাম নকৰিব বুজি পাইছা সো তোমালোকে প্ৰথমতে নিজে চেষ্টা কৰিবা তাৰ পিছত ভিডিওবিলাক চাবা বাকি এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 1 টু অনুশীলনী 5b কোৱেশ্চন নম্বৰ 1 টু কি দিয়া আছে চোৱা সংখ্যা ৰেখা ব্যৱহাৰ কৰি যোগফল নিৰ্ণয় কৰা এতিয়া আমি সংখ্যা ৰেখা ব্যৱহাৰ কৰি ইয়াৰ কি কৰিম যোগফল উলিয়াম সো 1 ৰ সলিউশনটো চাবা 1 সলিউশন এতিয়া প্ৰথম 1 নম্বৰটো আছে তোমাৰ 8 প্লাস -5 বুজি পাইছা এতিয়া এইটো তোমালোকে কেনেকৈ কৰিবা চোৱা প্ৰথমতে আমি কি কৰিব লাগিব এইটো 0 আছে সো 0 ৰ লগত আমি কি কৰিব লাগিব আমি 8 লৈ যাব লাগিব 8টা ঘৰ আগবাঢ়ি যাব লাগিব এনেকৈ 8টা ঘৰ আগবাঢ়ি গলে আমি কি পাম 8 পাম সো আমি প্ৰথমতে 8টা ঘৰ আগবাঢ়ি যাম আৰু এইটো মই কি কৰিম ৰেড কালাৰেৰে দেখুৱাই দিছো এইটো তোমাৰ প্ৰথমতে 8 পালা বুজি নেক্সট আমি কি কৰিব লাগিব হে 8 ৰ পৰা আমি কি কৰিম চোৱা ইয়াতে তোমালোকে এনেকুৱাকৈ দেখুৱাই দিবা এইটো এনেকৈ তোমালোকে 8টা ঘৰ আগবাঢ়ি আহিছা বুজি পাইছা 0 to 8 পালা বুজি সো এইটো অলপ ভালদৰে দেখুৱাই দিছো চোৱা আমি কি কৰিম প্ৰথমতে 0 পৰা 8 লৈ 8টা ঘৰ আগবাঢ়ি আহিছো এতিয়া নেক্সট কি দিয়া আছে প্লাস -5 এতিয়া চোৱা প্লাসটো থাকিলে ঠিকে আছে প্লাস থাকিলে আমি কি ফালে যাব লাগিব সোফালে যাব লাগিব ৰাইট সাইডে কিন্তু প্লাসৰ পিছত কি দিয়া আছে -5 দিয়া আছে সো এনেকুৱাকৈ থাকিলে কি কৰিব লাগিব আমি প্লাসৰ পিছত যেতিয়া -5 থাকিব তেতিয়া আমি উল্টা সাইডে আহিব লাগিব অৰ্থাৎ ইয়াত প্ৰথমতে প্লাস আছিল সো আমি প্ৰথমতে এইফালে চাব লাগিব কিন্তু তাৰ পিছত আকৌ কি আছে সেইটো চাব লাগিব ইয়াৰ পিছত যেহেতু মাইনাস চিন আছে সেই কাৰণে আমি এইফালে নগৈ তোমাৰ লেফট সাইডে ঘূৰিব লাগিব বুজি পাইছা এতিয়া -5 আছে মানে কি কৰিব লাগিব আমি 5টা ঘৰ পিছুৱাই আহিব লাগিব 5টা ঘৰ মানে 8 ৰ পৰা 1 2 3 4 5 ইয়ালৈ আমি আহিব লাগিব বুজি পাইছা সো এইটো হ'ব 5 নম্বৰ ঘৰটো সো মই এইটো কি কৰিম তোমালোকক পিছুৱাই লৈ আহিম 8 ৰ পৰা কি কৰিম
ডাইৰেক্টলি 5 নম্বৰ ঘৰলৈ লৈ আহিম অৰ্থাৎ আমি এইটো কি কৰিছোঁ উলটাকৈ আহিছোঁ সো এইটো কি হ'ব তোমাৰ 3 হ'ব অৰ্থাৎ আমাৰ যেটো এনসাৰ আছিলে এইটোৱে হ'ব 3 টোৱে হ'ব আমাৰ এনসাৰ পাইছা বুজি সো তোমালোকে ইয়াত লিখি দিবা আমি কি কৰিছোঁ প্ৰথমতে +8 ঘৰ পিছুৱাই আহিছোঁ এবাৰ -5 ঘৰ কি কৰিছোঁ ঘূৰি আহিছোঁ 8 ঘৰ আগুৱাই গৈছোঁ পিছুৱাই যোৱা নাই সৰি সো ইয়াৰ এনসাৰটো কি হ'ব 3 সো তোমালোকে লিখি দিব পাৰা ইয়াতে প্ৰথমতে ইজ ইকুৱেল টু 3 বুজি পালা এতিয়া আমি চাম তোমাৰ 2 নম্বৰটো 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 2 নম্বৰটো আছে তোমাৰ 7 - 3 সো 7 প্লাস দিছে তাৰ পিছত আছে -3 এটা এটো কি হ'ব চোৱা ইজ ইকুৱেল টু এটা এটুত কি কৰিব লাগিব আগৰ নিচিনা আমি সেম কৰিব লাগিব ইয়াত প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে আমি 7টা ঘৰ আগুৱাই যাব লাগিব অৰ্থাৎ আমি 7 লৈ আহি যাম 7টা ঘৰ মানে বুজি পাইছা তোমালোকে ডাইৰেক্টলি আমি 7 পাই যাম ইয়াত 0 পৰা আমি 7 পাই গলো পালা বুজি নেক্সট আমি কি কৰিব লাগিব তিনিটা ঘৰ পিছুৱাই আহিব লাগিব অৰ্থাৎ 1 2 3 তিনিটা ঘৰ পিছুৱাই আহিলে আমি এইখিনি পাই যাম 4 পাই যাম সো অৰ্থাৎ আমি 7 ৰ পৰা 4 পাই যাম পালা বুজি সো আমি কি কৰিম 7 টো ডাইৰেক্টলি 4 ত আহি গৈছো পালা বুজি সো এতিয়া তোমালোকে ভালদৰে লিখি দিব লাগিব তেনেকুৱাকে সো এটো তোমালোকে 4 ত পাই গলা এটো 4 এতিয়া ইয়াত কিমান আহিছিল +7 পালা বুজি এটো হ'ব তোমাৰ +7 তাৰ পিছত এটো হ'ব তোমাৰ -3 অৰ্থাৎ ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ এনসাৰটো হ'ব তোমাৰ 4 এটো 4 হ'ব কাৰণ আমি 4 টো পাইছো পাইছা বুজি নেক্সট আমি চাম 3 নম্বৰটো 3 নম্বৰটো কি হ'ব চোৱা 3 নম্বৰটো কি দিয়া আছে কোৱেশ্চনটো চাই লও প্ৰথমতে 3 নম্বৰটো আছে তোমাৰ -8 + -7 এতিয়া প্ৰথমতে দিয়া আছে -8 প্লাস দিয়া আছে তাৰ পিছত আছে তোমাৰ -7 পালা বুজি ইজ ইকুৱেল টু এটো কি হ'ব চোৱা -8 হলে আমি কি কৰিব লাগিব আমি 0 পৰা এটো 0 আছে এইফালে আহিব লাগিব 8টা ঘৰ সো 1 2 3 4 এনেকৈ আহিলে এইটো হ'ব তোমাৰ 8 নম্বৰ ঘৰটো সো এটো প্ৰথমতে আমি 8 নম্বৰ ঘৰলৈকে আহিলো বুজি পাইছা প্ৰথমতে আমি 8 নম্বৰ ঘৰলৈকে আহিলো তাৰ পিছত আমি কি কৰিব লাগিব এতিয়া প্লাছত টিকি দিয়া আছে পিছত দিয়া আছে প্লাস অৰ্থাৎ আমি এই 8 ৰ পৰা আমি ৰাইট সাইডে চাব লাগিব কিন্তু তাৰ পিছত আকৌ মাইনাস দিয়া আছে সেই কাৰণে আমি এবাৰ কি কৰিম লেফট সাইডে আহিব লাগিব আকৌ লেফট সাইডে কিমান ঘৰ আহিব লাগিব 7টা ঘৰ সো 8 ৰ পৰা ইফালে 7টা ঘৰ 1 2 3 4 5 6 7 অৰ্থাৎ এইটো -15 টো হ'ব তোমাৰ 7 নম্বৰ ঘৰটো বুজি পাইছা সো আমাৰ এনসাৰটো হেইটোৱে হ'ব -15 টো সো এইটো হ'ব তোমাৰ আমাৰ এনসাৰটো হ'ব তোমাৰ এইটো পালা বুজি সো প্ৰথমতে আমি কি কৰিছো প্ৰথমতে আমি আইছো তোমাৰ 0 পৰা 8 লৈ আহিছো পালা বুজি তাৰ পিছত আমি কি কৰিছো আকৌ 8 ৰ পৰা আমি কি কৰিছো 15 লৈ আহিছো এইটোৱে সো তোমালোকে ইয়াত কি কৰিবা ইয়াত এটো লিখি দিবা -8 তাৰ পিছত আকৌ কি কৰিছা তোমালোকে -7 এতিয়া দুটা মিলিলে কি হ'ব তোমাৰ -8 আৰু -7 অৰ্থাৎ আমি কিমান পালো এনসাৰটো এইটো পালো -15 টো পালো বুজি পাইছা সো ইয়াত কি লিখিব লাগিব -15 পালা বুজি নেক্সট তোমাৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিয়া আছে -12 + 8 এটো কি হ'ব চোৱা ইজ ইকুৱেল টু প্ৰথমতে আমি কি কৰিব লাগিব 12টা ঘৰ আমি কি কৰিব লাগিব লেফট সাইডে আহিব লাগিব কাৰণ 0 পৰা আমি এনেকৈ আহিব লাগিব 12টা ঘৰ এনেকৈ আহিলে তোমালোকে 12 নম্বৰ ঘৰটো কি পাবা তোমাৰ -12 টো পাবা এটো -12 টো হ'ব তোমাৰ 12 নম্বৰ ঘৰটো বুজি পাইছা সো এটো হ'ব তোমাৰ 12 নম্বৰ ঘৰ নেক্সট তোমাৰ কি কৰিব লাগিব নেক্সট আমি কি কৰিব লাগিব +8 এতিয়া তোমালোকে চোৱা প্ৰথমতে মাইনাস থকা বাবে তোমালোকে এইফালে আহিলা লেফট সাইডে আহিলা এতিয়া ইয়াত প্লাস আছে প্লাস থাকিলে আমি কি ফালে যাব লাগিব রাইট সাইডে যাব লাগিব সো এইফালে তোমালোকে কেইটা ঘৰ আগবাঢ়ি যাব 8টা ঘৰ আগবাঢ়ি যাব অৰ্থাৎ 8 নম্বৰ ঘৰটো হ'ব তোমাৰ এইটো বুজি পাইছা -4 টো হ'ব তোমাৰ 8 নম্বৰ ঘৰ সো তোমালোকে -4 টোত কি কৰিবা মাৰ্ক কৰিবা সো এইটোৱে হ'ব ইয়াৰ এনসাৰ ইয়াত হ'ব তোমাৰ -4 এতিয়া প্ৰথমতে আমি কি কৰিছো সেইখিনি দেখুৱাই দিও প্ৰথমতে আইছো আমি 0 পৰা -12 লৈ বুজি পাইছা ইয়াত তোমালোকে লিখি দিবা -12 তাৰ পিছত কি কৰিছো আমি -12 ৰ পৰা আমি 8টা ঘৰ আগুৱাই আহিছো পাইছা বুজি সো এটো তোমালোকে লিখি দিব লাগিব এটো হ'ব তোমাৰ -12 আৰু এটো হ'ব তোমাৰ +8
সো এইটোৱে -4 টো হ'ব ইয়াৰ এনসাৰ পালা বুজি এতিয়া আমি 5 নম্বৰটো চাওঁ 5 নম্বৰটো কি দিয়া আছে চোৱা 5 নম্বৰটো আছে তোমাৰ কোৱেশ্চনটো মই লিখি লৈছো প্ৰথমতে 5 নম্বৰটো আছে -2 plus 5 plus -3 is equal to এটো কি হ'ব চোৱা প্ৰথমতে কি কৰিছে তোমাৰ প্ৰথমতে আহিছে তোমাৰ দুটা ঘৰ পিছুৱাই আহিছে -2 আছে এই কাৰণে কি কৰিব লেফট সাইডে আহিছে অৰ্থাৎ এইটো হ'ব তোমাৰ -2 পালা বুজি নেক্সট কি কৰিছে তোমাৰ +5 অৰ্থাৎ এইবাৰ ৰাইট সাইডে পাঁচটা ঘৰ আগুৱাই গৈছে অৰ্থাৎ 1 2 3 4 5 এটো 5 নম্বৰ ঘৰ অৰ্থাৎ 3 লৈকে আহিছে নেক্সট টাইম তাৰ পিছত কি কৰিছে এবাৰ -3 অৰ্থাৎ কি কৰিছে এবাৰ আকৌ তোমাৰ লেফট সাইডে কি কৰিছে আকৌ তিনিটা ঘৰ পিছুৱাই গৈছে অৰ্থাৎ 1 2 3 অৰ্থাৎ কি হ'ব ইয়াত এনসাৰটো কি হ'ব 0 হ'ব পালা বুজি সো এটো তোমালোকে 0 লৈকে আহিব লাগিল এতিয়া মই তোমালোকক দেখুৱাই দিছো প্ৰথম কি হৈছে তোমাৰ এটো হ'ব 0 পৰা -2 পালা বুজি তাৰ পিছত কি হৈছে তোমাৰ -2 পৰা কি হ'ল আকৌ আমি পাঁচটা ঘৰ আগুৱাই গলো সো আমি ডাইৰেক্টলি কি পাইছিলো -2 পৰা আমি 3 পাইছিলো সো এটো তোমালোকে 3 লিখি দিয়া এইটো -2 পৰা 3 এইটো হল নেক্সট আমি কি কৰিম আকৌ তিনিটা ঘৰ উলটি আহিছো সো এবাৰ 3 পৰা আকৌ এইফালে পালা বুজি সো এইটোৱে সো ইয়াত তোমালোকে লিখি দিবা যে এইটো প্ৰথম আছিল তোমাৰ -2 তাৰ পিছত আছিল তোমাৰ +5 আৰু এইফালে আহিব তোমাৰ -3 সো আমি আলটিমেটলি কি পালো আলটিমেটলি আমি পালো 0 আমাৰ এনসাৰটো হ'ব ইয়াত 0 বুজি পাইছা সো এইটো আছিল 5 নম্বৰৰ এনসাৰটো এতিয়া আমি চাম তোমাৰ 6 নম্বৰৰ এনসাৰটো 6 নম্বৰটো আছে তোমাৰ চোৱা কোৱেশ্চন নম্বৰ 6 VI 6 টো কি দিয়া আছে -3 plus -4 বুজি পাইছা plus -2 is equal to এতিয়া চোৱা আমি প্ৰথমতে কি কৰিব লাগিব আমি প্ৰথমতে 0 পৰা চাব লাগিব বুজি পাইছা 0 পৰা কি হ'ব তোমাৰ প্ৰথমতে আমি -3 লৈ আহিব লাগিব অৰ্থাৎ লেফট সাইডে তাৰ পিছত তোমাৰ আকৌ -4 দিয়া আছে প্লাস দিয়া আছে আমি প্ৰথমতে আকৌ এইফালে চাম কিন্তু তাৰ পিছত আকৌ মাইনাস আছে এই কাৰণে আমি আকৌ এইফালে আহিব লাগিব আলটিমেটলি সো মাইনাস থাকিলে আমি এইফালে আকৌ চাৰিটা ঘৰ আহিম বুজি পাইছা চাৰিটা ঘৰ হোৱাৰ পিছত আকৌ কি কৰিব লাগিব আৰু মাইনাস আছে থাকিলে আমি আকৌ প্লাস আছে সো প্লাস থাকিলে আমি এইফালে এবাৰ চাই লম কিন্তু মাইনাস থাকিলে আমি আকৌ এইফালে যাব লাগিব বুজি পাইছা তেনেকুৱাকে সো মই ডাইৰেক্টলি তোমালোকক বুজাই দিছো চিনৰ দ্বাৰা চোৱা প্ৰথমতে 0 পৰা 3 লৈ আহিব লাগিব 0 পৰা 3 তোমালোকে এনেকৈ ডাইৰেক্টলি আহি যাবা 0 to 3 পালা বুজি নেক্সট তোমালোকে চোৱা নেক্সট আমি কি কৰিব লাগিব -4 আছে সো -4 হলে আমি এইফালে আহিব লাগিব প্লাস আছিল যদি পিছত মাইনাস আছে বাবে আমি এইফালে আহিম এইফালে কিমান ঘৰ আহিম 1 2 3 4 অৰ্থাৎ আমি -7 লৈ আহিব লাগিব বুজি পাইছা 3 পৰা আমি -7 লৈ আহি যাম সো আমি -7 লৈ আহি গলো পালা বুজি নেক্সট তোমাৰ -7 লৈ অহাৰ পিছত ইয়াত চোৱা প্লাস আছে তাৰ পিছত আকৌ মাইনাস আছে সো আলটিমেটলি আমি এইফালে যাব লাগিব লেফট সাইডে আমি যাব লাগিব সো তোমালোকে কি কৰিবা আকৌ ইয়াৰ পৰা 7 ৰ পৰা আকৌ এইফালে আহি যাবা পালা বুজি সো এটো তোমালোকে ধুনিয়াকৈ লিখি দিবা প্ৰথম আহিলো -3 তাৰ পিছত আহিলো তোমাৰ -4 তাৰ পিছত আকৌ -2 এতিয়া তোমালোকে আলটিমেটলি শেষত কি পালা শেষত পালা এইটো কি আছিল তোমাৰ এইটো আছিল তোমাৰ -9 সো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ -9 সো এইটো আমাক কৰিব দিছিলে সো 1 to এইখিনি আছিল এতিয়া আমি চাম 2 নম্বৰটো এতিয়া চোৱা ইংৰাজীখিনিটো দিয়া আছে তোমালোকে ইংৰাজী চাই লবা 2 নম্বৰটো কি দিয়া আছে চোৱা প্ৰথম আছে তোমাৰ যোগ কৰিব দিছে সো আমি যোগ কৰিব লাগিলে 1 নম্বৰত আছে -3 plus 0 সো তোমালোকে এইখিনি ভালদৰে পাই আহিছা মই ইয়াত আৰু বেলেগকৈ কৰি নিদিও ইয়াতে লিখি দিছো আমি যিকোনো অখণ্ড সংখ্যাৰ লগত যদি 0 যোগ কৰো সেই অখণ্ড সংখ্যাটোৱে পাও এটো আমি আগতে পাই আহিলো পাইছা বুজি সো আমি ডাইৰেক্টলি এটো লিখি দিলে হৈ গল সো এটো কি হ'ব চোৱা is equal to ইয়াত -3 আছে সো -3 হ'ব ইয়াত তোমাৰ 3 plus 0 অৰ্থাৎ 3 হ'ব আৰু ইয়াত আছে তোমাৰ 0 plus -9 সো -9 হ'ব সো এইখিনি মই হাইলাইট কৰি দিছো চোৱা এইটো এনসাৰ আছিল এইটো তোমাৰ ইজি আছিল নেক্সট তোমাৰ 3 নম্বৰটো চোৱা 3 নম্বৰটোত কি কৈছে তোমাৰ যোগফল নিৰ্ণয় কৰা
এতিয়া যোগ কৰিব দিছে সো এইকেইটা মই তলত কৰি দিছো চোৱা 3 সলিউশন এতিয়া আমি 3 ৰ সমাধানটো চাও চোৱা আমি কি কৰিব লাগিব প্ৰথম 1 নম্বৰটো দিয়া আছে তোমাৰ 308 আৰু -470 ওকে সো এটা আমি প্লাস কৰিব লাগে যোগ কৰা মানে কি প্লাস চিনটো লগাই দিলে হল অৰ্থাৎ আমি ডাইৰেক্টলি কি লিখিম এটো 308 প্লাস আৰু ইফালে কি দিয়া আছে -470 এতিয়া তোমালোকক এখিনি মই ডাইৰেক্টলি কৰি দিয়াৰ আগতে জাস্ট মই এটা আইডিয়া দিব বিচাৰিছো ইয়াত চোৱা ইয়াত থাকিব 0 এনেকে গৈ থাকিব ইফালে তোমাৰ 308 পাম ঠিক তেনেকে ইফালে আহি থাকিলে আমি কি পাম -470 পাম বুজি পাইছা এতিয়া তোমালোকক মই এটা সিম্পল উদাহৰণ দিম চোৱা ইয়াত 470 মানে এইটো আমি 470 টা হয় পিছুৱাই আহিছো আৰু ইফালে আমি 308 টা হয় আগুৱাই গৈছো এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব এটো কৰিলে প্ৰথমতে 0 পৰা আমি 308 লৈ যাব লাগিব তাৰ পিছত 308 ৰ পৰা কি কৰিব লাগিব 470 টা ঘৰ পিছুৱাই আহিব লাগিব বুজি পাইছা পিছুৱাই আহিব লাগিব পিছুৱাই অহাৰ পিছত আমি কি পাম এইটো পাম ভালা বুজি সো আমি তেনেকুৱাকৈ কৰিব লাগিব আৰু তোমালোকে আইডিয়া কৰিব পাৰিছা যেতিয়া আমি তোমাৰ 470 টা ঘৰ তোমাৰ কি কৰিম পিছুৱাই আহিলে কি হ'ব তোমাৰ এটো যেতিয়া আমি পিছুৱাই আহিলে তোমাৰ আমি 308 টো মাজতে এৰি দিম অৰ্থাৎ 308 টা ঘৰ পাৰ হৈ আহিব লাগিব তাৰ পিছতে আমি এইখিনি পাম অৰ্থাৎ আমাৰ যেটো এনসাৰ হ'ব হেতু আমি এনসাৰটো নিগেটিভত পাম আৰু তোমালোকক মই প্ৰথমতে কৈছিলো যে আমাক যেতিয়া ধনাত্মক আৰু ঋণাত্মক সংখ্যা দিয়া থাকে এটো ধনাত্মক আৰু এটো ঋণাত্মক এতিয়া তোমালোকে চোৱা এটো ধনাত্মক আৰু ঋণাত্মকটো যদি আমি বাদ দিও এটো আছে 308 আৰু এটো আছে 470 এতিয়া এই দুটা যদি তোমালোকে ডাইৰেক্টলি ভাবি লোৱা যে এই দুটা ধনাত্মক তেতিয়া তোমালোকে কোনটো ডাঙৰ বুলি ক'বা এইটো ডাঙৰ হ'ব বুজি পাইছা কিন্তু ইয়াত মাইনাসটো দিলে এইটো সৰু হৈ যাব অৰ্থাৎ এইটো সংখ্যা ডাঙৰ হৈ যাব এইখিনি তোমালোকে ইতিমধ্যে জানা এটা জাস্ট তোমালোকক মই एग्जांपल দিছো ধৰা ইয়াৰ এটা সংখ্যা লৈছো মই তোমাৰ 2 লৈছো বুজি পাইছা আৰু ইফালে লৈছো তোমাৰ -5 এতিয়া এই দুটা মই যোগ কৰিলে কি হ'ব চোৱা ইয়াতে মই সংখ্যা ৰেখা জাস্ট নরমালি আঁকি লৈছো 0 ইফালে বেছিকৈ আহিব সো 2 + -5 সো ইয়াতে কি কৰিম মই এডাল সংখ্যা ৰেখা আঁকিছো এটো 0 1 2 আৰু ইফালে 1 -1 -2 -3 -4 আৰু ইফালে -5 বুজি পাইছা এতিয়া কি কৰিম 2 হলে আমি কি কৰিব লাগিব তোমাৰ এই 0 পৰা আমি দুটা ঘৰ আগবাঢ়ি যাব লাগিব বুজি পাইছা তাৰ পিছত এতিয়া -5 বুলি দিছে -5 বুলি দিলে আমি কি কৰিব লাগিব এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগিব তোমাৰ লেফট সাইডে অৰ্থাৎ বাওতে পাঁচটা ঘৰ আহিব লাগিব অৰ্থাৎ ইয়াৰ পৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা অৰ্থাৎ আমি ইয়াৰ পৰা ডাইৰেক্টলি ইয়াত আহিব লাগিব অৰ্থাৎ আমাৰ এনসাৰটো কি হ'ব তোমাৰ -3 পালা বুজি ঠিক তেনেকে এইটো কৰিব লাগিব এতিয়া এইটো কৰিলে ইয়াত হ'ব তোমাৰ -3 এইখিনি তোমালোকে বুজি পাইছা কাৰণ এইখিনি সৰু সংখ্যা কিন্তু ইয়াত তোমালোকে এনেকুৱাকৈ কৰিব নোৱাৰিবা ইয়াৰ বাবে আমি কি কৰিব লাগিব এতিয়া চোৱা 308 আৰু -470 এতিয়া এনেকুৱাকৈ দিয়া থাকিলে তোমালোকে প্ৰথমতে কি কৰিবা চোৱা ইয়াত এই যেটো চিন আছে ধৰা তোমাৰ ইয়াত প্লাস আছে আৰু এটা মাইনাস আছে এতিয়া প্লাস আৰু মাইনাস যেতিয়া পূৰণ হয় তেতিয়া কি হৈ যায় মাইনাস হৈ যায় ইয়াৰ আগত মই তোমালোকক বুজাই দিলো এইখিনি প্ৰথমতে তোমালোকে ভিডিওটো যদি প্ৰথমৰ পৰা একেবাৰে ভালদৰে চাইছা ডাইৰেক্টলি যদি অনুশীলনীলৈ অহা নাই তেতিয়ালে এইখিনি বুজি পাইছা সো এইখিনি তোমালোকে কি লিখিব পাৰিবা 308 - 470 এতিয়া তোমালোকে চোৱা ইয়াত আমি এইখিনি পালো এতিয়া তোমালোকে চোৱা এটা 308 পৰা আমি 470 টো বিয়োগ কৰিব লাগিব তোমালোকে ভাবিবা এটো কি হ'ব এতিয়া তাৰ বাবে তোমালোকে কি কৰিবা চোৱা এতিয়া 470 টো ডাঙৰ আছে সংখ্যাৰ হিচাপত চালে আৰু এটো সৰু আছে সৰু থাকিলে আমি কি কৰিম 470 ৰ পৰা 470 পৰা 308 টো বিয়োগ কৰি দিম বিয়োগ কৰিলে কি হ'ব 10 ৰ 8 গলে 2 তাৰপিছত 7 এৰিয়াত 6 থাকিব 6 ৰ 0 গলে 6 হ'ব 4 3 গলে 1 হ'ব অৰ্থাৎ 162 বুজি পাইছা আমি এইখিনি বিয়োগ কৰিলে কিমান পাম 470 পৰা 308 বিয়োগ কৰিলে পাম আমি 162 এতিয়া আনসাৰটো হেতুই হ'ব তোমাৰ 162 কিন্তু ইয়াৰ আগত তোমাৰ মাইনাসটো দিব লাগিব মাইনাসটো কিয় লাগিব এইখিনি তোমাৰ ডাঙৰ আছিল এই কাৰণে মাইনাসটো দিব লাগিব অৰ্থাৎ আমি সংখ্যা ৰেখাত ইয়াত 308 টো গলো 308 লৈ গৈ পিনে আকৌ ইয়াত 308 টো ঘূৰি আহিছো ঘূৰি আহি পিনে আকৌ 162 টা আমি আকৌ আহিব লাগিব তেতিয়া আমি কিমান পাম 470 পাম সো এটো কি হ'ব তোমাৰ -470 বুজি পাইছা সো সেই কাৰণে আমি ইয়াত মাইনাস দিব লাগিব বুজি পাইছা
ইয়াত 308 আহিলোঁ আৰু এইফালে কিমান আহিব লাগিব 162 আৰু এইখিনি মাইনাছ কৰি আহিছোঁ বুজি পাইছা ইয়াত 308টা ঘাই মাইনাছ কৰিছোঁ তাৰপিছত আৰু 162টা আমি মাইনাছ কৰিছোঁ এইখিনি গোটেই মিলি 470 হৈছে সো ইয়াত তোমালোকে এইখিনি দিব লাগিব সো এইটো হ'ব তোমাৰ -162 প্ৰথমটোৰ এনসাৰটো সো তোমালোকক অলপ বেছি বুজালো ইমান বুজাব নালাগে নৰমালি চাবলৈ গ'লে তোমালোকে কি কৰিবা ইয়াত দুটা সংখ্যা দিয়া আছে ইয়াত এইটো ডাঙৰ আছে ইয়াৰ আগত মাইনাছ আছে বাৰু মাইনাছ থাকিলে তোমালোকে এনেকুৱাকৈ লিখি ল'লা এবাৰ তাৰপিছত চোৱা এতিয়া এইটো ডাঙৰ আছে এইটো সৰু আছে সো এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে যিমান মান পাইছা তাৰ আগত এইটো ডাঙৰ আছিলে সো ইয়াত মাইনাছটো ইয়াত বহাই দিবা সিম্পল এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো কি দি আছে চোৱা 2 নম্বৰটো আছে 614 614 প্লাস 312 সো এইটো একেবাৰে ইজি হৈ গ'ল এটো যদি তোমাৰ কি হয় চিন কেইটা যেতিয়া আমি উঠাই দিম 614 প্লাসে মাইনাসে মাইনাস 312 কৰিলে কি হ'ব চোৱা এটো বিয়োগ কৰি দিয়া ডাইৰেক্টলি 4 2 গলে 2 হ'ব তাৰছত 1 1 গলে 0 আৰু 6 3 গলে 3 302 হ'ব বুজি পালা ঠিক তেনেকৈ আমি 3 নম্বৰটো চাও 3 নম্বৰটো কি দিয়া আছে -306 প্লাস -501 তাৰপিছত কি কৰিছে প্লাস -409 পালা বুজি সো এতিয়া তোমালোকে চিন কেইটা উঠাই লোৱা 306 মাইনাসে আৰু প্লাসে কি হৈ যাব মাইনাস হৈ যাব আৰু মন কৰিবা মাইনাস আৰু প্লাস যেতিয়া পূৰণ হয় মাইনাসে হয় প্লাস আৰু মাইনাস পূৰণ হলেও কি হয় মাইনাসে হয় একে কথা এইটো হ'ব তোমাৰ 501 ঠিক তেনেকৈ আকৌ -409 পালা বুজি এতিয়া ইয়াত দেখিছা তোমালোকে ইয়াত তিনিটা কি হৈ আছে সব কেইটাতে মাইনাস আছে মাইনাস থাকিলে তোমালোকে কি কৰিবা গোটেই কেইটা যদি এনেকুৱাকৈ থাকে এইকেইটা কি কৰিবা যোগ কৰি দিবা এইকেইটা যোগ কৰি পিনে ইয়াত কি লগাই দিবা মাইনাস চিনটো লগাই দিবা এতিয়া এইকেইটা যোগ কৰি দিয়া তোমালোকে কি আছিল তোমাৰ 306 501 আৰু আছিল তোমাৰ 409 সো এইকেইটা যোগ কৰিলে কি হ'ব তোমাৰ 9 1 10 10 6 16 6 আৰু এফালে 1 হ'ব কাৰণ এইকেইটা 0 আছে ঠিক তেনেকৈ তোমাৰ 5 3 8 8 4 কিমান হ'ব 12 পালা বুজি এফালে 12 সো এটো কি পালো আমি 1216 সো এটো ইয়াৰ आंसर 1216 কিন্তু ইয়াৰ আগত কি কৰিব লাগিব মাইনাসটো দিব লাগিব পালা বুজি এইটোৱে সো তিনটো এইখিনি আছিল এতিয়া আমি চাম 4 নম্বৰটো 4 নম্বৰটো কি দিয়া আছে চোৱা তোমালোকে 3 নম্বৰটো সকলোৱে বুজি পাইছা যদি বুজি পোৱা না কমেন্ট কৰি জনাবা এতিয়া সৰি 3 নম্বৰটো হৈ গ'ল এতিয়া 4 নম্বৰটো চাও 4 নম্বৰটো কি আছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা এতিয়া ইয়াত সংখ্যা ৰেখা ব্যৱহাৰ কৰি পিনে আমাক মান উলিয়াব দিছে সো তলত কৰি দিছো এইখিনি চোৱা এতিয়া ফৰ সলিউশন 4 এর সমাধানটো কি হ'ব চোৱা প্ৰথম 1 নম্বৰটো আমি চাও 1 নম্বৰটোত কি কৈছে তোমাৰ -5 তকৈ 5 বেছি হলে অখণ্ড সংখ্যাটো হ'ব অৰ্থাৎ আমাক কি কৈছে চোৱা -5 ইয়াৰ লগত কি কৰিব দিছে 5 বেছি অৰ্থাৎ +5 কৰিব দিছে +5 কৰিলে অখণ্ড সংখ্যাটো কি হ'ব এতিয়া এটো তোমালোকক সংখ্যা ৰেখাৰ দ্বাৰা দেখুৱাব দিছে বুজি পাইছা সো সংখ্যা ৰেখাৰ দ্বাৰা আমি এতিয়া দেখুৱাই দিম প্ৰথমতে আমি প্ৰথম 0 টো চাম বুজি পাইছা 0 এই 0 পৰা আমি কি কৰিব লাগিব পাঁচটা ঘাই পিছুৱা আহিব লাগিব কাৰণ -5 আছে সো 1 2 3 4 আৰু ইফালে 5 অৰ্থাৎ আমি -5 পালো এতিয়া তাৰ লগত কি কৰিব লাগিব 5 বেছি হলে অৰ্থাৎ এইফালে আকৌ পাঁচটা উলটি যাব লাগিব পাঁচটা উলটি যোৱা মানে আকৌ ইয়াতে পাম আমি বুজি পাইছা অৰ্থাৎ এটো কি হৈ যাব তোমাৰ 0 হৈ যাব অৰ্থাৎ তোমালোকে ইয়াৰ পৰা আইডিয়া কৰিব পাৰিবা যেতিয়া এটা সংখ্যাটো একে থাকে এটাৰ আগত যদি প্লাস থাকে এটাৰ আগত মাইনাস থাকে হেতু কি হৈ যাব 0 হৈ যাব সো ইয়াৰ आंसरটো কিন্তু 0 হ'ব আৰু এটো লিখাটো কেনেকৈ লিখিবা সংখ্যা ৰেখাত দেখুৱাব দিছে যেহেতু সো প্ৰথমতে আমি 0 পৰা কি কৰিম ইয়ালৈকে আহিম -5 লৈ আহিম তাৰপিছত আকৌ -5 ৰ পৰা আকৌ 0 লৈ যাম কাৰণ -5 ৰ পৰা 0 দূৰত্ব কিমান 5 পালা বুজি সো ইয়াৰ आंसरটো এইখিনি ইয়াত এটা ৰাউন্ড কৰি দিবা এইটো এতিয়া 2 নম্বৰটো চাও 2 নম্বৰটো কি আছে তোমাৰ 2 নম্বৰটো আছে চোৱা -7 তকৈ 2 বেছি হলে অখণ্ড সংখ্যাটো হ'ব এতিয়া ইয়াত আকৌ -7 ৰ কথা কৈছে সো -7 বুলি ক'লে এইটো -7 মানে বুজি পাইছা 0 পৰা আমি 7টা ঘৰ পিছুৱাই আহিব লাগিব অৰ্থাৎ এইটো হ'ব তোমাৰ -7
এতিয়া -7তকৈ 2 বেছি বুলি কৈছে সো -7ৰ লগত আমি 2 যোগ কৰিব লাগিব অৰ্থাৎ আমি দুটা ঘাই আগুৱাই যাব লাগিব যিমান হ'ব হেতুৱে হ'ব ইয়াৰ এনসাৰ এতিয়া কোৱেশ্চনটো লিখাটো এনেকুৱা ধৰণৰ আছে -7 + 2 = what সো তোমালোকে কি লিখিব লাগিব ইয়াত মই ডাইৰেক্টলি কি কৰো প্ৰথমতে কাৰ্চিনৰ দ্বাৰা দেখুৱাই দিও এতিয়া -7 মানে 0 পৰা 7 লৈ আহিব হেতু তোমালোকে বুজি পালা সকলোৱে সৰি 8 দিয়া গল এটো 0 পৰা 7 আহিব মাইনাস মানে হৈছে তোমাৰ আমি কি কৰিব লাগিব তো ভালদৰে দিছো ৰবা সো এইটো হ'ব তোমাৰ -7 পালা বুজি মাইনাস মানে আমি কি কৰিব লাগে তোমাৰ বাও হাতে আহিব লাগে আৰু প্লাস মানে সো হাতে যাব লাগে হেতু তোমালোকে গম পাইছা -7 মানে আমি হাতলৈ আহিব লাগিব 0 পৰা এতিয়া +2 আছে অৰ্থাৎ আমি দুটা ঘাই আগবাঢ়ি যাব লাগিব অৰ্থাৎ এইটো -5 লৈ যাব পাইছা বুজি সো মই এইটো আগুৱাই দিছো চোৱা 7ৰ পিছত দুটা ঘাই হলে 5 হ'ব অৰ্থাৎ -5 হ'ব ইয়াৰ এনসাৰ এটো তোমালোকে কি কৰিবা এটো ৰাউন্ড কৰি দিবা পালা বুজি সো ইয়াৰ এনসাৰটো এইখিনি এটো লিখি দিবা -7 আছিল আৰু +2 সো এনসাৰটো কি হ'ব তোমাৰ -5 পালা বুজি আৰু ইয়াতো তোমালোকে লিখি দিব পাৰা এটো আছিল -5 তাৰ পিছত এইফালে আছিল তোমাৰ +5 তাৰ পিছত কি হৈ গল এটো 0 হৈ গল সিম্পল এতিয়া আমাৰ 4 নম্বৰটো হৈ গল এতিয়া আমি চাম তোমাৰ কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 5 টো কি দি আছে চোৱা খালি ঠাই পূৰ কৰা এতিয়া ইয়াত খালি ঠাই পূৰ কৰিব দিছে সো প্ৰথম কি আছে তোমাৰ -8 -8ৰ লগত কি যোগ কৰিলে আমি 0 পাম এতিয়া তোমালোকক মই অলপ আগতে এইখিনিতে বুজাই দিলো চোৱা এটা সংখ্যাৰ সেই অপোজিট সংখ্যাটো ল'ব লাগিব অৰ্থাৎ এটা যদি বিয়োগ থাকে এটা যোগ কৰি দিলে কি হৈ যাব এটো 0 হৈ যাব ইয়াত আছিল তোমাৰ -5 এইফালে +5 কৰি দিলে কি হৈ যায় 0 হৈ যায় ঠিক তেনেকৈ ইয়াত আমাক কোৱেশ্চনটো দিছে -8 ইয়াৰ লগত যদি আমি +8 কৰো কি হ'ব 0 হৈ যাব সিম্পল সো ইয়াত কি হ'ব তোমাৰ ইয়াতে হ'ব তোমাৰ +8 পালা বুজি এতিয়া নেক্সট চোৱা নেক্সট আছে তোমাৰ -15 ইয়াৰ লগত কিমান মাইনাস কৰিলে 0 হৈ যাব এতিয়া এইটো কাৰণে তোমালোকক মই প্ৰথমতে শিকাইছিলো প্ৰথমত মানে ইয়াৰ বেসিক খিনিত এইটো ভিডিওতে আছে প্ৰথম খিনিত আছে যে আমাক যেটো দিয়া আছিল যে আমি কি কৰিছিলো 5 ৰ পৰা -1 বিয়োগ কৰিছিলো তেতিয়া কি মান হৈছিল 6 হৈছিল বুজি পাইছা এতিয়া এইটো আমি হেতু ইউজ কৰিম ইয়াত দিয়া আছে -15 ইয়াৰ লগত মাইনাস দিছে এতিয়া তোমালোকে গম পাইছা যে -15 ৰ লগত যদি আমি +15 কৰো হেতু কি হৈ যাব 0 হৈ যাব এইখিনি তোমালোকে সকলোৱে জানা বুজি পাইছা নজানা যদি মই এবাৰ কৈ দিছো যে সংখ্যা ৰেখাত আমি কি কৰিছো 0 পৰা বাও সাইডে আহিছো বাও সাইডে কিমান আহিছো -15 টা আহিছো তাৰ পিছত আকৌ হে -15 ৰ পৰা আমি কি কৰিছো +15 অৰ্থাৎ আমি সোফালে আকৌ 15 বাৰ গৈছো হেখন আমি 0 পাই গৈছো বুজি পাইছা এতিয়া ইয়াতো তোমালোকে এইখিনি গম পালা যে -15 +15 কৰিলে 0 হ'ব 0 হলে এতিয়া চোৱা এইখিনি এই প্লাসটো আমি কেনেকৈ লিখিব পাৰো -15 -15 বুলি লিখিব পাৰো আৰু এইখিনি মই তোমালোকক আগতে শিকাই দিছো আৰু লগতে তোমালোকক মই কমেন্ট কৰি জনাবা দিছিলো যে তোমালোকে প্লাসে প্লাসে প্লাস আৰু প্লাসে মাইনাসে মাইনাস এইখিনি বস্তু বুজি পাইছা নাই যদি পোৱা নাই তেতিয়ালে মই এটা ডেডিকেটেড ভিডিও বনাম এইটোৰ ওপৰত হেতু তোমালোকক মই কি কৰিছিলো খুদিছিলো সো তোমালোকে কমেন্ট দিয়া নাই এতিয়ালৈকে যেতিয়া কমেন্ট দিবা তেতিয়া মই এটা ভিডিও বনাই দিম তাৰ ওপৰত আৰু কমেন্টটো দিলে জলদি দিবা সো এইখিনি আছিল এতিয়া এইখিনি আমি এনেকুৱাকৈ বনাই ল'ব পাৰো অৰ্থাৎ আমাৰ এনসাৰটো কি হৈ যাব এইটো হ'ব তোমাৰ -15 কাৰণ মাইনাসে মাইনাসে কি হৈ যাব তোমাৰ প্লাস হৈ যাব এই কাৰণে সো ইয়াত কি লিখিব লাগিব আমি -15 লিখিব লাগিব সো ইয়াত লিখা তোমালোকে -15 ইয়াত মই কালাৰিং কৰি দিছো বাৰু -15 এতিয়া নেক্সট চোৱা নেক্সট কি দিছে 15 -15 এতিয়া এইটো চোৱা ইয়াতো মাইনাস অলপ আগতে বুজাই দিলো মাইনাস হৈ গলে কি হৈ যাব প্লাস হৈ যাব অৰ্থাৎ ইয়াত কি হ'ব তোমাৰ 15 হ'ব ৰবা 15 হ'ব প্লাস 15 হ'ব সো 15 কিমান হ'ব তোমাৰ 30 হৈ যাব সিম্পল সো তোমালোকে ইয়াত কি লিখিবা 30 পালা বুজি এতিয়া নেক্সট এইটো চোৱা এইটো তোমালোকৰ কনফিউজ লাগিব পাৰে এতিয়া চোৱা ইয়াতে কি দিয়া আছে ইয়াত আছে তোমাৰ এইটো বক্স আছে ইয়াত বহুৱাব দিছে ইয়াত আছে তোমাৰ -8 = -12 এতিয়া এই মাইনাস কৰি দিলে কি হৈ যাব +8 হৈ যাব সো +8 = -12
পালা বুজি এতিয়া ইয়াত কি বহুৱালে আমি কি পাম -12 পাম এতিয়া তোমালোকে মন কৰিবা ইয়াত যেহেতু আমি মাইনাস পাব লাগে সো সংখ্যাটো আমি কি কৰিব লাগিব অলপ বেছি সৰু সংখ্যা লিখিব লাগিব পালা বুজি বেছি সৰু সংখ্যা লিখিলে আমি এইটো পাম বেছি সৰু মানে কি হৈছে সংখ্যাটো ডাঙৰ হ'ব কিন্তু তাৰ আগত কি থাকিব মাইনাস থাকিব বুজি পাইছা সংখ্যাটো ইয়াত যেহেতু আমি 12 পাইছো 12তকৈ ডাঙৰ সংখ্যা হ'ব তেতিয়াহে আমি কি পাম এটো তোমাৰ 12টো পাব লাগিব 12তকৈ ডাঙৰ কিন্তু 12টো যেহেতু আমি যেটো হিচাপত ভাবো যে এটো কি হয় শূন্যতকৈ কি হয় সৰু হয় শূন্যতকৈ সৰু হলে এটো -20 টো আৰু সৰু হ'ব হেতু কৈছো সো ইয়াত তোমালোকে আইডিয়া পাইছাই যে আমি কি জানো তোমাৰ 12 20ৰ পৰা যদি আমি কি কৰো 8 বিয়োগ কৰো কিমান হয় 12 হয় 20ৰ পৰা 8 বিয়োগ কৰিলে হয় 12 এতিয়া এই যেহেতু তোমাৰ মাইনাসত দিয়া আছে -12 দিয়া আছে -12 দিলে আমি কি কৰিম ইয়াত মাইনাস কৰি দিম সো -20 পৰা যদি আমি 8 বিয়োগ কৰো যোগ কৰো 8 তেতিয়ালে কি হ'ব তোমাৰ 12 হ'ব সিম্পল ইয়াত জাস্ট কেৱল চিনটো উলটি গৈছে চিনটো উলটি যোৱাৰ লগে লগে কি হয় তোমাৰ মাইনাস চিন আহি যায় এটা তোমালোকে সকলোৱে বুজি পাইছা এইটো তোমাৰ -20 হ'ব তাৰ লগত কি কৰিছো আমি +8 কৰিছো অৰ্থাৎ সংখ্যাৰ হাত -20 ৰ লগত প্লাস যোগ কৰিলে আমি কি পাও -12 পাও আৰু আমি নরমালি কি জানো নরমালি 20 আছে 20 পৰা যদি আমি 8টা ঘৰ পিছুৱাই আহো তেতিয়া 12 পাও সো বস্তুটো একেটাই কিন্তু চিন কেইটা হলনি হৈ যায় সো ইয়াতে তোমালোক কি হ'ব তোমাৰ -20 আশা কৰো এইখিনি বুজি পালা এটো 30 আছিল এটো -20 এতিয়া কোৱেশ্চন নম্বৰ 6 টো চাও কোৱেশ্চন নম্বৰ 6 টো কি দি আছে চোৱা খালি ঠাই পূৰ কৰা ইয়াত কি কৰিব দিছে গ্ৰেটাৰ দেন লেছ দেন আৰু ইকুৱেল চিন দিব দিছে সো এটো তোমালোকে পাৰিবা ইয়াৰ আগতে আমি কৰিছো এটোৰ ওপৰত গ্ৰেটাৰ দেন লেছ দেন আৰু কি কৰি পিনে ইকুৱেল চিন দি পিনে সো এটো কি হ'ব চোৱা মই ইয়াতে কৰি দিছো এক্সট্ৰা কৰি আৰু পেজ নলো ইয়াত চোৱা প্ৰথম আছে তোমাৰ -9 প্লাস -7 পালা বুজি আৰু ইফালে আছে -7 প্লাস -9 সো এইখিনি মই জাস্ট ব্ৰেকেটটো উঠাই দিছো চোৱা প্ৰথমখিনি ব্ৰেকেটটো উঠালে কি হ'ব তোমাৰ -9 আৰু ইফালে প্লাস আছে আৰু ইফালে ভিতৰত মাইনাস আছে আৰু এটা প্লাস আছে সো এটো কি হৈ যাব তোমাৰ প্লাসে মাইনাসে মাইনাস হৈ যাব অৰ্থাৎ -7 পালা বুজি এইখিনি হল এইখিনি তোমালোকে যোগ কৰি দিব পাৰিবা যেহেতু দুটা মাইনাস মাইনাস আছে 9 7 কিমান হ'ব তোমাৰ 9 7 হ'ব তোমাৰ 16 পালা বুজি সো -16 হ'ব এটো ইয়াৰ মানটো এতিয়া আমি এইখিনি চাও এইখিনিত কি আছে তোমাৰ -7 আৰু ইয়াতো তোমাৰ প্লাস আৰু মাইনাস আছে অৰ্থাৎ -9 সো এইখিনি কি হ'ব তোমাৰ -9 7 কিমান হ'ব 16 অৰ্থাৎ 16 16 হৈ গলে এটো কি হৈ যাব এটো তোমাৰ সমান হৈ যাব দুইটাতে আমি কি পালো সেম পালো সো এটো তোমাৰ সমান হ'ব সো ইয়াত মই কি চিন দিম ইজ ইকুৱেল চিন দিম পালা বুজি এতিয়া নেক্সট তোমাৰ 2 নম্বৰটো চাও 2 নম্বৰটো কি দিছে ইয়াত আছে -11 আৰু ইয়াত আছে -9 ঠিক তেনেকৈ ইয়াত আছে -9 ইয়াত আছে +11 এইটো তোমাৰ সমানটো নহবই তোমালোকে আইডিয়া কৰিছাই এই দুটা যদি আমি যোগ কৰো কিমান হ'ব ইয়াত মাইনাস মাইনাস দুইটাতে আছে সো মাইনাস হ'ব আৰু 11 ৰ লগত 9 যোগ কৰা কিমান হ'ব 11 9 তোমাৰ 20 হ'ব বুজি পাইছা এটো হ'ব তোমাৰ 20 এতিয়া 11 9 কিয় যোগ কৰিছো তোমালোকে নুখুদিবা আকৌ কাৰণ ইয়াত চোৱা মই আৰু এবাৰ বুজাই দিছো তোমালোকৰ যদি কনফিউজ আছে ইয়াত 0 আছে প্ৰথমতে আমি -11 লৈ আহিলো ইয়ালৈকে তাৰ পিছত আকৌ আমি 9টা ঘৰ ইফালে আগবাঢ়ি গলো অৰ্থাৎ -9 আগবাঢ়ি গলো এতিয়া 11 ৰ লগত 9টা ঘৰ আগবাঢ়ি গলে কিমান হ'ব 20 পাম আমি এই কাৰণে আমি কি লিখিছো -20 লিখিছো এইখিনি মানে ঠিক তেনেকৈ ইয়াত চোৱা ইয়াত আছে তোমাৰ 11 +11 আছে আৰু -9 আছে সো +11 মানে কি হ'ব তোমাৰ 0 পৰা ইয়াত 11 পাবা তোমালোকে তাৰপিছত এইফালে 11 ৰ পৰা দুটা ঘৰ পিছুৱাই আহিলে কিমান পাবা তোমালোকে 9 পাবা বুজি পাইছা সো ইয়াত 9 কোৱা নাই বাৰু ইয়াত কি কৰিব লাগিব 11 ৰ পৰা আমি 9টা ঘৰ পিছুৱাই আহিব লাগিব 1 2 3 4 এনেকুৱাকৈ 9টা ঘৰ পিছুৱাই আহিব লাগিব এতিয়া তোমালোকে এটো যদি উলটা কৰি লিখা 11 - 9 লিখা তেতিয়া আৰু কিমান হ'ব 2 হ'ব 9 10 11 বুজি পাইছা অৰ্থাৎ ইয়াত কিমান পাম আমি 2ত পাম সো এটাত পালো আমি তোমাৰ -20 আৰু এটাত পালো তোমাৰ 2 পালো বুজি পাইছা এতিয়া তোমালোকে কোৱা তোমাৰ 2 আৰু -20 ইয়াৰ কোনটো ডাঙৰ হ'ব সো তোমালোকে এটো গম পাইছাই ইয়াত তোমাৰ কি চিন হ'ব লেছ দেন চিন হ'ব কাৰণ এইটো তোমাৰ ডাঙৰ হ'ব সিম্পল এতিয়া নেক্সট 3 নম্বৰটো চাও 3 নম্বৰটো কি দিয়া আছে চোৱা এটা দিয়া আছে 40 - 30 প্লাসে মাইনাসে এটো মাইনাস হৈ যাব সো -30
40 পৰা 30 গ'লে কিমান হ'ব তোমাৰ 10 বুজি পালা ঠিক তেনেকৈ ইয়াত কি দিছে চোৱা এটা আছে তোমাৰ -20 আৰু এটা আছে তোমাৰ প্লাছে মাইনাছে -10 অৰ্থাৎ -20 আৰু -10 কৰিলে কিমান হ'ব বিছেদ হয় 30 আৰু চিনটো তোমাৰ মাইনাস হ'ব এটাত তোমাৰ -30 থাকিলে আৰু এটাত তোমাৰ থাকিলে 10 বুজি পাইছা এতিয়া তোমালোকে কোৱা কোনটো ডাঙৰ হ'ব -30 ডাঙৰ হ'ব নে 10 ডাঙৰ হ'ব সো তোমালোকে নিশ্চয় ক'বা যে 10 টো ডাঙৰ হ'ব কাৰণ ইয়াত মাইনাস আছে সো ইয়াত কি চিন হ'ব তোমাৰ গ্ৰেটাৰ দেন হ'ব ঠিক তেনেকৈ 4 নম্বৰটো চাও শেষৰটো 4 নম্বৰটো কি দিয়া আছে ইয়াত আছে তোমাৰ -15 আৰু ইয়াত আছে -8 সো মাইনাসে কিমান হ'ব তোমাৰ প্লাস 8 হ'ব আৰু এইফালে তোমাৰ -15 সো 15 পৰা 8 গ'লে কিমান হ'ব 7 অৰ্থাৎ -7 হ'ব এইটো বুজি পাইছা 15 পৰা 8 বিয়োগ কৰি দিছো 7 হ'ল কিন্তু ইয়াত চিনটো তোমাৰ মাইনাসত আছে ডাঙৰটোত সো এই কাৰণে মাইনাস দিছো 7 -7 হ'ব ঠিক তেনেকৈ 15 পৰা 8 গ'লে কিমান এইটো তোমাৰ 7 এতিয়া এটাত পালো তোমাৰ -7 এটাত পালো 7 কোনটো ডাঙৰ হ'ব নিশ্চয় এইটো ডাঙৰ হ'ব অৰ্থাৎ ইয়াত কি চিন হ'ব তোমাৰ লেছ দেন আশা কৰোঁ এইখিনি তোমালোকে সকলোৱে বুজি পাইছা যদি কিবা তোমাৰ ডাউট আছে কমেন্ট কৰি জনাবা আৰু মই তোমালোকক বেছি ভালদৰে বুজাবলৈ গৈছো তোমালোকে কমেন্ট কৰি জনাবা যে এইটো অলপ বুজোৱাত বেছি হৈ গ'ল নেকি বা তোমালোকৰ বৰ লাগিব পাৰে ইমান বেছি বুজালে সো তোমালোকে যদি বিচাৰা যে নৰমালি ইমান বুজাব নালাগে কৈ দিব লাগে তেতিয়াও মই বাৰু তেনেকৈ দিবলৈ পাৰিম কোনো কথা নাই এতিয়া আমি চাম তোমাৰ কোৱেশ্চন নম্বৰ 7 টো কোৱেশ্চন নম্বৰ 7 টো কি দিছে চোৱা সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰা সো ইয়াত সংখ্যা ৰেখা ইউজ কৰি পিনে আমাক বিয়োগ কৰিব দিছে 7 সলিউশন 7 ৰ সমাধান চোৱা 1 নম্বৰটো কি দিছে প্ৰথম আছে তোমাৰ -5 ৰ পৰা -2 অৰ্থাৎ -5 এইটো ইয়াৰ পৰা কি কৰিম আমি -2 বিয়োগ কৰিম এতিয়া এইখিনি মই বেছি নুবুজাও কাৰণ আগতে তোমালোকক বহুতখিনি বুজালো তোমালোকে বুজি নাপালে কমেন্ট কৰিবা বাৰু এতিয়া মই তোমালোকক ডাইৰেক্টলি দেখুৱাই দিম প্ৰথম তোমাৰ -5 দিয়া আছে সো মই ডাইৰেক্টলি এটো দেখুৱাই দিছো চোৱা -5 দিয়া থাকিলে 0 পৰা আমি -5 লৈ আহিব লাগিব বুজি পাইছা সো 0 পৰা আমি -5 লৈ আহি গলো পালা বুজি এতিয়া চোৱা ইয়াত মাইনাস আছে আৰু ইয়াত মাইনাস আছে এতিয়া কি হ'ব চোৱা মাইনাস কি হৈ যায় প্লাস হৈ যায় তোমালোকক কৈছো মই সো কি হ'ব প্লাস হৈ যাব +2 হ'ব অৰ্থাৎ এইফালে তোমাৰ দুটা ঘৰ আগুৱাই আহিব লাগিব আৰু নতুবা তোমালোকে কি কৰিবা ভাবি লবা যে ইয়াত -5 পালো নেক্সট মাইনাস আছে অৰ্থাৎ আমি কি ফালে চাব লাগিব বাওফালে চাব লাগিব কিন্তু যেহেতু আকৌ ভিতৰত মাইনাস আছে অৰ্থাৎ আমি সোঁফালে চাব লাগিব পালা বুজি অৰ্থাৎ দুটা ঘৰ আমি আগবাঢ়ি আহিব লাগিব সো তোমালোকে ডাইৰেক্টলি দুটা ঘৰ আগবাঢ়ি আহা দুটা ঘৰ মানে -5 ৰ পৰা ইয়ালৈকে আহিবা অৰ্থাৎ আমাৰ এনসাৰটো হ'ব ইয়াত এনসাৰটো হ'ব এইটো -3 পালা বুজি ইয়াত লিখি দিয়া -3 এতিয়া নেক্সট তোমাৰ চোৱা 2 নম্বৰটো কি দিছে 2 নম্বৰটো আছে তোমাৰ -3 পৰা 3 বিয়োগ কৰিব দিছে সো -3 তাৰ লগত আমি কি বিয়োগ কৰিম -3 কি হ'ব এনসাৰটো সো ইয়াৰ এনসাৰটো কি হ'ব চোৱা -3 সো এইটো মই ডাইৰেক্টলি দেখুৱাই দিছো প্ৰথম আমি কি কৰিম 0 পৰা -3 লৈ আহিম বাও সাইডে আহিব লাগিব সো 0 পৰা -3 লৈ আহিলো নেক্সট আকৌ তিনিটা ঘৰ আহিব লাগিব সো 1 2 3টা হিসাব কৰি লবা তোমালোকে তিনিটা ঘৰ আহিব লাগিব এইফালে আকৌ ইয়ালৈকে সো এইটোৱে হ'ব এনসাৰটো কি হ'ব তোমাৰ -6 কাৰণ কি কৰিছো আমি দুটা -3 কৰিছো পালা বুজি ইয়াৰ পৰা ইয়ালৈ 3 আৰু এইফালে 3 -6 সো ইয়াৰ এনসাৰটো কি হ'ব -6 নেক্সট আমি 3 নম্বৰটো চাও 3 নম্বৰটো কি দিছে চোৱা 3 নম্বৰটো আছে -4 পৰা -4 সো -4 এইটো ইয়াৰ পৰা কি বিয়োগ কৰিম আকৌ -4 সো ইয়াত তোমালোকে বুজি পালে এইটো মাইনাস প্লাস হৈ যাব অৰ্থাৎ -4 ৰ লগত আমি কি কৰিব লাগিব +4 যোগ কৰিব লাগিব সো ইয়াৰ এনসাৰটো কি হ'ব -4 ৰ লগত +4 যোগ কৰিলে এইটো 0 পৰা এইটো হ'ব তোমাৰ -4 আৰু +4 মানে এইফালৰ পৰা আকৌ ইয়াত পাই যাম আমি অৰ্থাৎ ইয়াৰ এনসাৰটো হ'ব এইটো পালা বুজি সো ইয়াত লিখি দিবা তোমালোকে এইটো হ'ব তোমাৰ -4 আৰু এইফালে হ'ব তোমাৰ +4 ঠিক তেনেকৈ আগৰ কেইটাটো লিখি দিবা -3 আৰু এইটো আছিল তোমাৰ -5 আৰু এইফালে তোমাৰ +2 এইটো আছিল তোমাৰ 7 সলিউশন সো আমি এতিয়া 8 টো চাম 8 টো কি দিয়া আছে বিয়োগ কৰা
ইয়াত বিয়োগ কৰিব দিছে আৰু ইয়াত সংখ্যা ৰেখাৰ কথা দিয়া নাই অৰ্থাৎ আমি ডাইৰেক্টলি তোমালোকে যি বুজি পাইছা তাৰ পৰা কৰিব পাৰিবা সো বিয়োগ কৰাখিনি কেনেকৈ হ'ব চোৱা প্ৰথম 1 টো চোৱা 1 টো কি দিয়া আছে 1 টো আছে তোমাৰ -120 তাৰ পৰা কি বিয়োগ কৰিব দিছে -142 সো ইয়াত দুটাও যেহেতু মাইনাস আছে সো তোমালোকে এইটো আৰু এইটো প্লাস কৰি দিয়া প্লাস কৰি দি মাইনাস চিনটো লগাই দিবা সো প্লাস কৰি দিলে কি হ'ব চোৱা এইটো হ'ব তোমাৰ 2 4 2 6 আৰু একে একে 2 262 হ'ব পালা বুজি সো 262 লিখা আৰু মাইনাস কৰি দিয়া এইটো ইয়াৰ এনসাৰ ঠিক তেনেকৈ 2 নম্বৰটো চোৱা 2 নম্বৰটো আছে তোমাৰ -250 তাৰ পৰা কি বিয়োগ কৰিব দিছে -150 পাইছা বুজি সো এইটো কি কৰিবা ইজ ইকুৱেল টু -250 একে থাকিলে তাৰ পিছত মাইনাসে মাইনাসে প্লাস হ'ব তাৰ পিছত 150 এতিয়া 250 ৰ পৰা 150 বিয়োগ কৰা তোমালোকে ভাবি লোৱা এইটো 250 এইটো 150 চিন কেইটা পাহৰি যোৱা সো এইটো পৰা এইটো বিয়োগ কৰিলে 0 তাৰ পিছত 5 গলে 0 2 ৰ 1 গলে 1 100 হ'ব কিন্তু ইয়াত যেহেতু মাইনাস আছে সো ইয়াত মাইনাস দিবা অৰ্থাৎ ডাঙৰ সংখ্যাটো এই দুটা যদি চাও আমি এই ডাঙৰ সংখ্যা এইটো হ'ব মাইনাসটো বাদ দিলে এইটো ডাঙৰ হ'ব সো ইয়াৰ পৰা এইটো বিয়োগ কৰিছো 100 পাইছো ইয়াত যেহেতু মাইনাস আছে ইয়াত মাইনাস দিব লাগিব তেনেকৈ তোমালোকে কৰিব পাৰিবা জাস্ট মই তোমালোকক এইটো ট্ৰিক কৈ আছো তোমালোকে যদি ইয়াতকৈ ভালদৰে কিবা বুজি পোৱা তোমালোকৰ হিচাপত তোমালোকে কৰিব পাৰিবা তোমালোকে ট্ৰাই কৰিব লাগে সো এইটো হ'ব তোমাৰ -100 ঠিক তেনেকৈ তোমাৰ 3 নম্বৰটো চোৱা 3 নম্বৰটো কি হ'ব চোৱা দিয়া আছে -5080 কি বিয়োগ কৰিব দিছে ইয়াৰ পৰা 4000 সো এইটো একেবাৰে ইজি দুটাও মাইনাস আছে থাকিলে কি হ'ব ইয়াত চোৱা তোমালোকে ইয়াত আছে 4000 ইয়াত আছে 5080 এতিয়া ইয়াত 0 তিনিটা আছে অৰ্থাৎ এইখিনি আমি চাব নালাগে ইয়াত 5 আৰু 4 যোগ কৰি দিয়া কিমান হ'ব 9 সো তোমালোকে লিখি দিয়া 9 আৰু এফালে 080 অৰ্থাৎ 9 লিখি পিনে এইখিনি লিখি দিয়া 9080 হৈ গ'ল এতিয়া ইয়াৰ আগত মাইনাসটো লিখি দিয়া সো ইয়াৰ এনসাৰটো কি হ'ল এইখিনিয়ে সিম্পল 4 নম্বৰটো চোৱা 4 নম্বৰটো আছে তোমাৰ -10000 সো একৰ লগত 4টা শূন্য আছে 10000 ৰ লগত কি কৰিব দিছে ইমানৰ পৰা 3000 বিয়োগ কৰিব দিছে কিমান হ'ব 10 3 কিমান 10000 আৰু ইফালে 3000 কিমান হ'ব 13000 হ'ব সো ইজ ইকুৱেল টু 13000 অৰ্থাৎ আমি কি কৰিছো আলটিমেটলি এইটো আৰু এইটো যোগ কৰিছো তাৰ পিছতহে আমি মাইনাস চিনটো দিম বুজি পাইছা হেয়ে এইটো হ'ব তোমাৰ -13000 পালা বুজি এতিয়া আমি নেক্সট চাম তোমাৰ 9 নম্বৰটো চাও চোৱা 9 নম্বৰটো কি আছে সৰল কৰিব দিছে ইয়াত প্লাস মাইনাস কিনে আমি কি কৰিব লাগিব ভালদৰে লিখিব লাগিব সৰল কৰি পিনে আমি ইয়াৰ মানটো উলিয়াব লাগিব সৰল কৰা মানে ইয়াত দেখিছা প্লাস মাইনাস আছে এবিলাক আমি ঠিক কৰি পিনে ইয়াৰ মান উলিয়াব লাগিব সো 9 ৰ সলিউশনটো চাবা 9 সলিউশন এতিয়া 1 নম্বৰটো চোৱা কোৱেশ্চনটো প্ৰথম লিখিলো আমি -97 আছে তাৰপিছত প্লাস -18 দিয়া আছে তাৰপিছত আছে -47 প্লাস 57 সো এতিয়া আমি প্ৰথমতে কি কৰিম প্ৰথম কামটো হ'ব আমাৰ ব্ৰেকেট কেইটা উঠাই লোৱা ইয়াত ব্ৰেকেট কেইটা আমি প্ৰথম উঠাই লম তাৰ পিছত দেখা যাব সো এইটো হ'ব তোমাৰ -97 এতিয়া ইয়াত চোৱা ইয়াত আছে প্লাস আৰু ইয়াত আছে মাইনাস সো ইয়াত হ'ব তোমাৰ মাইনাস সো এইটো -18 হ'ল তাৰ পিছত তোমাৰ -47 তাৰ পিছত আছে +57 পালা বুজি এতিয়া চোৱা ইয়াত আমি কি কৰিব লাগিব এইখিনি আমি যোগ কৰিব লাগিব পালা বুজি যেহেতু এইকেইটা গোটেইকেইটা মাইনাস আছে সো এইকেইটা আমি যোগ কৰিলে এটা মাইনাসতে সংখ্যা পাম আৰু এইফালে এটা প্লাসত সংখ্যা পাম বুজি পাইছা সো আমি সেই কাৰণে এইকেইটা গোটেইকেইটা যোগ কৰি লম সো তোমালোকে যোগ কৰা এইখিনি কি হ'ব তোমাৰ চোৱা মই সাইডত যোগটো কৰি দিছো ইয়াত সাইডত যোগ কৰি দিছো চোৱা প্ৰথম আছে তোমাৰ 97 তাৰপিছত আছে তোমাৰ 18 আৰু আছে তোমাৰ 47 সো ইয়াত আছে 8 আৰু 8 আৰু ইফালে 7 7 14 সো 14 ৰ লগত 8 যোগ কৰিলে কিমান হ'ব তোমাৰ 22 সো 22 টু হাতে গ'ল 2 তাৰপিছত এইফালে কিমান হ'ব তোমাৰ 9 1 10 10 4 14 আৰু এইফালে 2 আছে 14 2 কিমান হ'ব 16 আৰু এইফালে গোটেইকেইটা মাইনাস আছিলে সো ইয়াতো মাইনাস হ'ব সো এইটো কি পালো আমি -162 পাইছা বুজি সো এইটো কি লিখিবা তোমালোকে ইজ ইকুৱেল টু -162 তাৰ লগত তোমাৰ +57 কৰিব লাগিব সো ইজ ইকুৱেল টু এটা কি হ'ব চোৱা এতিয়া
ইয়াত আছে তোমাৰ -162 আৰু এইফালে +57 অৰ্থাৎ এইটো ডাঙৰ আছে এইটো সৰু আছে সো ইয়াৰ পৰা এইটো বিয়োগ কৰা বিয়োগ কৰি পিনে পিছত মাইনাসটো দি দিয়া এটা বিয়োগ কৰিলে কিমান হ'ব 12 আৰু 7 গলে কিমান 5 তাৰ পিছত তোমাৰ ইয়াত থাকিলে 5 5 ৰ 5 গলে 0 বুজি পাইছা অৰ্থাৎ এইটো হ'ব তোমাৰ 105 ইয়াৰ আগত কি দিবা মাইনাস চিন দিবা সিম্পল সো এইটো এনসাৰটো এইখিনিয়ে -105 এতিয়া আমি চাম তোমাৰ 2 নম্বৰটো কি দিয়া আছে কোৱেশ্চনটো প্ৰথমতে লিখি ল -26 তাৰ পিছত আছে তোমাৰ -48 তাৰ পিছত -50 তাৰ পিছত -20 তাৰ পিছত তোমাৰ -10 পালা বুজি সো এইখিনি কৰিলে কি হ'ব চোৱা এইখিনি কি কৰিম আমি প্ৰথমতে ব্ৰেকেট কেইটা উঠাই লম ব্ৰেকেটটো সো -26 ইয়াত মাইনাস আৰু মাইনাস দুটা আছে সো এইটো কি হৈ যাব তোমাৰ প্লাস হৈ যাব +48 -50 মাইনাসে মাইনাসে আকৌ প্লাস হ'ব +20 -10 এতিয়া ইয়াত আমি দুটা ভাগ কৰিম যোগ কেইটা আমি প্ৰথমতে যোগ কৰি লম আৰু বিয়োগ কেইটা আমি যোগ কৰি লম অৰ্থাৎ যোগ কেইটা আৰু বিয়োগ কেইটা ভাগ কৰি লম ইয়াত চোৱা ইয়াত 48 আছে ইয়াত 20 আছে এই দুটা আমি যোগ কৰি দিলে কিমান হ'ব সো ইয়াত আৰু এক্সট্ৰা কৰি সাইডত কৰিব নালাগে এইখিনি 48 আৰু 20 সো সাইডে কিমান হ'ব 6 অৰ্থাৎ 68 হ'ব এতিয়া নেক্সট কি কৰিম আমি ইয়াত -26 -50 আৰু এইফালে আছে তোমাৰ -10 এইখিনি আমি যোগ কৰি দিম এতিয়া 50 আৰু 10 যোগ কৰিলে কিমান হ'ব 60 হ'ব তোমালোকে বুজি পালা নেক্সট তোমাৰ কি হ'ব চোৱা এইটো তোমাৰ 60 পালো আমি আৰু এইফালে 26 আছে অৰ্থাৎ এইটো কিমান হ'ব 6 2 8 86 হ'ব অৰ্থাৎ তোমাৰ -86 সো ইয়াত কি লিখিবা -86 সো ইজ ইকুৱেল টু এতিয়া ইয়াত দেখিছা তোমালোকে ইয়াত এইটো ডাঙৰ আছে আৰু এইটো সৰু আছে সো এইটো পৰা এইটো বিয়োগ কৰি দিয়া সো 16 ৰ 8 গলে 8 আৰু এইফালে 7 ৰ 6 গলে 1 18 হ'ব আৰু এইটো মাইনাসটো ইয়াত আহিব সো ইয়াৰ এনসাৰটো হ'ব তোমাৰ -18 সিম্পল -18 নেক্সট তোমাৰ 3 নম্বৰটো চাও 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰটো আছে চোৱা 50 তাৰ পিছত আছে তোমাৰ -18 -12 প্লাস -12 পালা বুজি সো এইখিনি কি কৰিম প্ৰথমতে ব্ৰেকেটটো উঠাই লম 50 -18 মাইনাসে মাইনাসে কিমান হ'ব তোমাৰ ইয়াত মাইনাস প্লাস হৈ যাব সো +12 আৰু প্লাসে মাইনাসে মাইনাস হ'ব -12 সো প্লাসে মাইনাসে -12 সো এতিয়া চোৱা ইয়াত তোমালোকে কি কৰিব পাৰা এটো 50 আছে +50 আৰু এইফালে 12 আছে সো এই দুটা যোগ কৰি পিনে কি কৰিব পাৰা বিয়োগ কৰিব পাৰা মাইনাস মাইনাস কেইটা যোগ কৰিব পাৰা আৰু নতুবা চোৱা ইয়াত +12 আছে আৰু ইয়াত -12 আছে সো 12 12 ডাইৰেক্টলি তোমাৰ 0 হৈ যাব তোমালোকে দেখিলে গম পাবা ইয়াত যোগ 12 আছে ইয়াত বিয়োগ 12 আছে সো এইখিনি 0 হৈ যাব সো এইখিনি তোমালোকে যদি বাদ দিয়া ডাইৰেক্টলি এটো বিয়োগ কৰি দিব পাৰা 50 ৰ পৰা 18 বিয়োগ কৰা কিমান হ'ব হিমানে আনসাৰ সো 50 ৰ পৰা 18 বিয়োগ কৰিলে কিমান হয় এটো তোমালোকে সকলোৱে গম পাইছা সো এটো হ'ব তোমাৰ 32 সো ইয়াৰ আনসাৰটো হ'ব 32 32 9 নম্বৰটো তোমাৰ এইখিনি আছিল এতিয়া আমি চাম তোমাৰ 10 নম্বৰটো কি দি আছে চোৱা 10 নম্বৰটো আছে -32 ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিলে 0 পোৱা যাব সো ইয়াৰ আনসাৰটো চোৱা এইটো তোমাৰ একেবাৰে ইজি হৈ যাব কাৰণ তোমালোকক এইখিনি মই আগতে বুজা দিছিলো এইটো আছিল তোমাৰ কোৱেশ্চন নম্বৰ 10 10 ৰ সমাধান এতিয়া -32 ৰ লগত কি যোগ কৰিলে 0 হ'ব তোমালোকক কৈছিলো যে এটা সংখ্যা যদি মাইনাস থাকে আৰু এটা সংখ্যা প্লাস যোগ কৰিব লাগিব অৰ্থাৎ আমি +32 আমি যোগ কৰিব লাগিব বুজি পাইছা তেতিয়া কি হৈ যাব তোমাৰ 0 হৈ যাব সো তোমালোকে এটা লাইন লিখি দিব পাৰা -32 + 32 ইজ ইকুৱেল টু 0 -32 ৰ লগত এইখিনি তোমালোকক বুজি পোৱাৰ বাবে ওপৰত বুজাই দিছো বা তোমালোকে এতিয়া বুলি লিখি পিনে এইখিনি থাকিব পাৰে একো নাই এতিয়া এইখিনি লিখিলা সো therefore এতেকে লিখি পিনে সো -32 ৰ লগত কি কৰিব লাগিব 32 যোগ কৰিলে 32 অখণ্ড সংখ্যা যোগ কৰিলে কি হ'ব তোমাৰ 0 হ'ব 0 পোৱা যাব 0 পোৱা যাব কোৱেশ্চনটো আছে তোমাৰ দুটা অখণ্ড সংখ্যাৰ যোগফল -410 -410 ইয়াৰে এটা অখণ্ড সংখ্যা 180 আনটো অখণ্ড সংখ্যা নিৰ্ণয় কৰা
11 সলিউশন আমাক দুটা অখণ্ড সংখ্যা কোৱা হৈছে যে দুটা অখণ্ড সংখ্যা যোগ কৰিছে যোগ কৰিলে কিমান পাইছে তোমাৰ -410 পাইছে পালে ইয়াৰে এটা অখণ্ড সংখ্যা দিয়া আছে ইয়াৰে এটা হৈছে তোমাৰ 180 এটা 180 হলে ইয়াৰ এইটো উলিয়াব লাগে সো এইটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব তোমালোকে কি কৰিবা চোৱা ইয়াত আছে তোমাৰ -410 সো এইটো তোমাৰ যোগ দিয়া আছে সো এইটো ধৰে তোমালোকে এটা সমীকৰণ বুলি ভাবি লোৱা সো এইটো উলিয়াব লাগে লাগিলে তোমালোকে কি কৰিবা -410 তাৰ পিছত এই যেটো যোগ হৈ আছে এইটো তোমালোকে এইফালে লৈ যাবা এইফালে লৈ গলে বিয়োগ হৈ যাব 180 কৰি দিবা সো এই হেনেকুৱাকৈ কৰিলে তোমালোকে এইটো উলিয়াব পাৰিবা সো এই দুটা তোমাৰ -410 আৰু -180 তোমালোকে কি কৰা যোগ কৰা কিমান হ'ব এইটো হ'ব ইয়াৰে আনসাৰ বুজি পাইছা সো আৰু তোমালোকে সুধিবা যে এইটো প্লাস আছে এইটো এইফালে লৈ গলে মাইনাস কেনেকৈ হ'ব সো এইটো কাৰণে তোমালোকে কি ভাবি ল'ব লাগিব চোৱা এইটো আছে তোমাৰ কিবা এটা সংখ্যা আমি নাজানো প্লাস এইটো 180 আৰু এইফালে আছে তোমাৰ -410 এতিয়া মই কি কৰিছো এইটো তোমাৰ এইফালে লৈ আহিব লাগে সেই কাৰণে মই ইয়াত তোমাৰ -180 কৰি দিছো ইয়াতে কৰি দিছো চোৱা এইটো তোমাৰ কিবা সংখ্যা আমি নাজানো এইফালে আছে তোমাৰ 180 তাৰ পিছত ইজ ইকুৱেল টু এইফালে আছে তোমাৰ -410 পালা বুজি এতিয়া এইটো -180 কৰি দিছো এইফালে -180 কৰি দিব লাগিব কাৰণ চোৱা এইটো -180 এইটো -180 সো এইটো কিমান হৈ যাব 0 হৈ যাব অৰ্থাৎ এইটো সংখ্যাটো অকলে থাকিব বুজি পাইছা এইটো অকলে থাকিব আৰু এইফালে -410 আৰু -180 হ'ব কাৰণটো হৈছে যে আমি ধৰা তোমাৰ 2 সমান 2 হয় 3 2 সমান হয় নেকি নহয় বাৰু ঠিক তেনেকৈ 2 সমান 3 নহয় বা 4 নহয় কিয় নহয় চোৱা 2 সমান 2 হয় এতিয়া ইহঁতক সমান ৰাখিব লাগিলে আমি এইফালৰ 2 যোগ কৰিব লাগিব নহলে এইফালৰ 2 যোগ কৰিব লাগিব ইয়াত মই 1 যোগ কৰিছো এইফালে 1 যোগ কৰিব লাগিব সো 3 3 হৈছে ঠিক তেনেকৈ 2 সমান 2 আছে ভাবি লোৱা সো 2 ৰ পৰা 1 বিয়োগ কৰিছো এইফালে 2 ৰ পৰা 1 বিয়োগ কৰিছো কিমান হ'ব 2 ৰ 1 গলে 1 এইফালে 1 সমান থাকিব কিন্তু তোমালোকে যদি এইফালে বিয়োগ কৰা এটা ইয়াত যেটো মই সমীকৰণ দেখুৱালো এইটো তোমাৰ সংখ্যাটো ইয়াৰ লগত 180 আছিল এইফালে তোমাৰ -410 আছিল সো এইটো নোৱা কৰিবলৈ মই এইফালে -180 যোগ কৰিছো আৰু এইফালে তোমাৰ -180 যোগ কৰিছো এইটো তোমাৰ শূন্য হৈ যাব ইয়াৰ কেৱল ইয়াত সংখ্যাটো থাকিব আৰু এইফালে থাকিব তোমাৰ মাইনাস এইখিনি যোগ কৰা হেনে বুজি পাইছা সো এইটো অলপ বেছি বুজাই দিলো এতিয়া আনসাৰটো চাবা প্ৰথমতে আমি দিয়া থকাখিনি লিখি লম গিভেন দুটা অখণ্ড সংখ্যাৰ যোগফল কিমান দিয়া আছে যোগফল ইজ ইকুৱেল টু -410 পালা বুজি এইটো আমাক দিয়া আছে এটা অখণ্ড সংখ্যা তোমাৰ 180 বুলি দিয়া আছে এতেকে আনটো কি হ'ব সুধিছে এতেকে আনটো অখণ্ড সংখ্যা আমাক সুধিছে এতেকে আনটো অখণ্ড সংখ্যা কিমান বা কিমান হ'ব এইটো সুধিছে সো এইটো তোমালোকে প্ৰশ্নমতে বুলি লিখি ললা তোমালোকক জাস্ট মই বুজাই দিবলৈ ট্ৰাই কৰি আছো প্ৰশ্নমতে কি হ'ব চোৱা এইটো তোমাৰ বক্স লৈ ললো মই প্লাস এই বক্সৰ লগত কি কৰিছো এটা অখণ্ড সংখ্যা দুটা অখণ্ড সংখ্যা দিয়া আছিল আমি এটা উলিয়াব লাগে এইটো অখণ্ড সংখ্যাটো এইটো বক্স বুলি ভাবি ললো আৰু এটা অখণ্ড সংখ্যা 180 সো এইটো 180 হলে সো এই দুটা যোগ কৰিলে কিমান পাইছো -410 পাইছো এইটো আমি লিখিলাম ইয়াতে ইজ ইকুৱেল টু -410 এইটো আনটো অখণ্ড সংখ্যা বুলি লিখি ল'ব পাৰা আনটো অখণ্ড সংখ্যা পালা বুজি এতিয়া এই আনটো অখণ্ড সংখ্যাটো কি হ'ব চোৱা ইয়াতে যেহেতু এইটো 180 আছে যোগ হৈ এইটো মই ইয়াত আৰু এটা 180 বিয়োগ কৰি দিম এই লাইনটোত -180 কৰিম এইফালে -180 কৰিব লাগিব কৰিলে এইখিনি যোগ হৈ যাব আৰু এইখিনি 0 হৈ যাব বুজি পাইছা সো তোমালোকে ভাবি লোৱা যে এই যোগটো এইফালে লৈ গলে কি হৈ যাব বিয়োগ হৈ যাব সো ইয়াত কি হ'ব আনটো অখণ্ড সংখ্যা অৰ্থাৎ ব্ৰেকেটত থকাখিনি মই যিখিনি বক্সৰ ভিতৰত দিছিলো আনটো অখণ্ড সংখ্যা হ'ব তোমাৰ এইটো বক্সৰ ভিতৰত থৈ দিছিলো মই বুজি পাইছা আনটো অখণ্ড সংখ্যা ইজ ইকুৱেল টু এইটো -410 আছিল আৰু এফালে -180 হ'ব সো এইটো কি হ'ব যোগ কৰি দিয়া এই দুটা সো মাইনাস এইখিনি আৰু এইখিনি যোগ কৰিলে কি হ'ব তোমাৰ -410 আৰু -180
80 এইটো যোগ কৰিলে 0 0 0 8 1 9 সো -490 হ'ব বুজি পাইছা সো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ সৰি 590 হ'ব 0 আৰু 8 1 9 4 1 5 সো এইটো হ'ব তোমাৰ -590 পালা বুজি সো আনটো অখণ্ড সংখ্যা এটাকে নিৰ্ণয় সংখ্যাটো তোমালোকে যি লিখা তোমালোকক এইখিনি মই বুজি পোৱাৰ বাবে ভালদৰে লিখি দিছো যদি তাৰ পিছতো বুজি পোৱা নাই কমেন্ট কৰি জনাবা সো ইয়াত কি হ'ব এটাকে আনটো অখণ্ড সংখ্যা ইয়াত দিছোৱে তথাপি মই আৰু এটা লাইন লিখি দিছো এটাকে আনটো অখণ্ড সংখ্যা কি হ'ব তোমাৰ -590 ইয়াৰ এটা কথা মন কৰিবা তোমালোকে যেতিয়া ক্লাস 6 7 8 পাবা এই আনটো অখণ্ড সংখ্যাৰ জাগাত তোমালোকে কি কৰিবা x বুলি ভাবি লবা এটো x হ'ব ইয়াতো x হ'ব ইয়াতো x হ'ব সো তোমালোকে যেতিয়া x ৰ মানটো পাই যাবা তেতিয়ালে আনটো অখণ্ড সংখ্যাৰ মান পাই যাবা কিন্তু তোমালোকে মই ভাবি লৈছো যে তোমালোকে এইখিনি বুজি পোৱা হোৱা নাই সেইভাবে তোমালোকক এইখিনি সিম্পল কে দি দিছো এতিয়া তোমালোকৰ ক্লাছত যদি পিছত আৰু ভালদৰে থাকে যে সমীকৰণৰ বস্তুবিলাক থাকে তেতিয়ালে তোমালোকক মই আৰু ভালদৰে বুজাই দিবলৈ ট্ৰাই কৰিম এতিয়া তোমালোকে এইটো বুজি পাইছা সো এইটো -590 ইয়াৰ লগত 180 যোগ কৰিলে তোমাৰ কিমান পাবা -410 পাবা এইটো হয়নে নহয় তোমালোকে কৰি চাবা সো মই এবাৰ কৰি দিছো চোৱা -590 ৰ লগত 180 যোগ কৰা এইটো ডাঙৰ আছে এইটো ডাঙৰ আছে সো এইটো প্লাস মাইনাস পাহৰি গলো আমি 590 টো ডাঙৰ 180 টো সৰু সো 590 পৰা 180 বিয়োগ কৰা তোমালোকে বুজি পাইছা সো বিয়োগ কৰিলে কিমান হ'ব 0 9 8 গলে 1 5 ৰ 1 গলে এটো কি হ'ব তোমাৰ 4 আৰু ইফালে যেহেতু তোমাৰ এইটোত মাইনাস আছিল সো ইয়াত মাইনাস হ'ব অৰ্থাৎ এইখিনি বিয়োগ কৰিলে কিমান পাম মাইনাস তোমাৰ 590 পাম পালা বুজি এতিয়া ইয়াৰ হিখৰ অংকটো চাও আৰু চোৱা তোমাৰ 11 নম্বৰটো মই অলপ বেছি বুজাই দিছো তোমালোকক নৰমালি কৰি দিলো তোমালোকে বুজি পালা হেতেন কিন্তু ভাবিলো যে তোমালোকে এইখিনি আইডিয়াটো কৰি লোৱা যে তোমালোকে এইখিনি পৰা x লৈ যাবা মই x ধৰি পিনে কৰি দিব পাৰিলো হেতেন ডাইৰেক্ট যে x + 180 = -410 কিন্তু তোমালোকে বহুতে এনেকৈ কৰিলে বুজি নোপোৱা বাবে মই এটো একেবাৰে সিম্পলি ক'বলৈ ট্ৰাই কৰিছো আৰু অলপ বেছিয়ে কৈ দিছো সো তোমালোকে আশা কৰো বুজি পাবা বুজি নাপালেও কমেন্ট কৰি জনাবা নেক্সট তোমালোকে যেতিয়া প্ৰেক্টিস কৰিবা এনেকুৱা অংকবিলাক তোমালোকে কি কৰিব পাৰা এটো নিজে নিজে সংখ্যাবিলাক বনাই লব পাৰা যে এটো -410 দিছে মই 250 ধৰো মই বা এটো কিমান ধৰো -180 ধৰো এটো 180 ধৰো ইয়াৰ লগত কি কৰিম এটা সংখ্যা ধৰা 25 এটা পালো আৰু এটা সংখ্যা কিমান যোগ কৰিলে 180 পাম হেতু উলিয়াব লাগে সো তোমালোকে কোৱেশ্চন বিলাক নিজে নিজে বনাব পাৰা এতিয়া 11 নম্বৰটো হৈ গল বাৰু আমি 12 নম্বৰটো চাও 12 নম্বৰটো আছে তোমাৰ -80 ৰ পৰা কি বিয়োগ কৰিলে 0 পোৱা যাব সো -80 পৰা কি বিয়োগ কৰিলে 0 পাবা ইয়াৰ সলিউশনটো চাবা এটো তোমাৰ ভাল লাগিব কৰি পিনে সো 12 সলিউশন আমাক সংখ্যাটো দিছে -80 সো ইয়াত -80 আছে ইয়াৰ পৰা কি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি কি পাম 0 পাম সো এটো তোমালোকে আগতে কৰিলা যে এটা সংখ্যা যদি মাইনাস থাকে আৰু এটা সংখ্যা প্লাস দিব লাগিব প্লাস দিলে কি হয় এটো 0 হৈ যায় বুজি পাইছা ইয়াত -80 দিয়া আছে আৰু ইয়াত +80 কৰিব লাগিব আমি কিন্তু এটা কথা মন কৰিবা ইয়াত চিনটো মাইনাস দিয়া আছে আৰু তোমালোকে তাৰ বাবে কি পাইছিলা মাইনাস দুটা পূৰণ কৰিলে কিমান পাবা তোমালোকে প্লাস পাই যাবা সো তোমালোকে যদি এই প্লাস চিনটো এটো তোমালোকে মাইনাস কৰি দিয়া সো ব্ৰেকেটৰ ভিতৰত -80 লিখি দিয়া কিমান হৈ যাব এটো 0 হৈ যাব সিম্পল এইটো লাইনৰ পৰা এইটো লাইন লিখিব পাৰা তোমালোকে সো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ ইয়াৰ এনসাৰটো হ'ব তোমাৰ -80 সো -80 যদি আমি যোগ কৰো -80 ৰ লগত সৰি -80 পৰা আমি যদি -80 বিয়োগ কৰো যোগ নহয় সৰি বিয়োগ কৰিব লাগে বিয়োগ কৰিলে আমি কিমান পাম 0 পাম সো সিম্পল নাও এতিয়া therefore ডাইৰেক্টলি লিখি দিবা লাইনটো -80 ৰ পৰা কি কৰিব লাগিব -80 বিয়োগ কৰিলে -80 বিয়োগ কৰিলে কি পাম আমি 0 পাম বিয়োগ কৰিলে 0 পোৱা যাব পালা বুজি সিম্পল সো এইখিনি আমাক কৰিব দিছিলে আজি ভিডিওটো এইখিনি আছিল ইয়াত গোটেই অনুশীলনীটো দিয়া হৈছে আৰু ইয়াত বেসিক ভিডিওটো এক লগত দিয়া হৈছে সো বেসিক ভিডিওটো এক লগত এই কাৰণে দিছো যাতে তোমালোকে বেসিক ভিডিওটো অলপ হলে চোৱা বেসিক ভিডিওটো চোৱাৰ লগে লগে কি হয় তোমাৰ এট লিষ্ট আইডিয়া পোৱা যায় যে কি কৰি আছা তোমালোকে কেনেকৈ পঢ়ি আছা এট লিষ্ট আইডিয়া পাবা আশা কৰো তোমালোকে এক্সট্ৰা কৰি যিবিলাক বেসিক ভিডিও দি আছো এইবিলাকো তোমালোকে চোৱা ইয়াত তোমাৰ এক লগতে দি দিছো
তোমালোকে বেছিক ভিডিঅ'টো চাবা বুলি আশা থাকিল বেছিকখিনি একলগত দিয়াৰ বাবে নেক্সট ভিডিঅ'টো মই বেছিক ভিডিঅ'টো একলগত দিবলৈ ট্ৰাই কৰিম কিন্তু তোমাৰ ভিডিঅ'টো বহুত বেছি দীঘল হয় বাবে বেছিক ভিডিঅ'টো এক্সট্ৰা কৰি দিয়া যায় মই চেষ্টা কৰিম বাৰু একলগত দিবলৈ সো আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভালদৰে বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাংকছ ফৰ ৱাচিং